আজি সভাত উপস্থিত মুখ্য বক্তাসকল সমন্বয়ক ডক্টৰ সত্যব্ৰত গগৈদেৱ সহকাৰী সমন্বয়ক আৰু কাজিৰঙা বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীবৃন্দ পোনপ্ৰথমে এই ইয়াত আজি মোক এইষাৰ কথা ক'বৰ কাৰণে সুযোগ দিয়াৰ কাৰণে মই সহকাৰী সমন্বয়ক আৰু সমন্বয়কক মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই যিটো AICT বাণী আঁচনিৰ অধীনত যিটো প্ৰগ্ৰাম হৈছে এই প্ৰগ্ৰামটো আমি যোৱা বছৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত কৰিছিলোঁ। এই প্ৰগ্ৰামটো অনুষ্ঠিত কৰোঁতে সমন্বয়কৰ কিমানখিনি কষ্ট হয় আমি বুজি পাওঁ, সময়ৰ নিয়মানুৱৰ্তিতা গোটেইখিনি। মোৰ আজি যিটো টপিক সেইটো হৈছে আপোনাৰ মানৱ সৃষ্ট জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান আৰু ভৱিষ্যত। ইয়াৰ আগৰ দুগৰাকী বক্তাই ইতিমধ্যে আমাক কিছুমান কথা কৈ গ'ল, ইন্ধনৰ ওপৰত কৈ গ'ল, কেনেকৈ আমি জৈৱ কয়লাৰ পৰা আমি কেনেকৈ শক্তি উৎপন্ন কৰিব পাৰোঁ, পেলনীয়া বস্তুখিনিৰ পৰা কেনেকৈ আমি শক্তি উৎপাদন কৰিব পাৰোঁ তেওঁলোকে কৈ গ'ল। এতিয়া মই আপোনালোকক ক'ম যে জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ কি প্ৰত্যাহ্বান আহিছে আৰু ইয়াৰ ভৱিষ্যত কি। এতিয়া আমি যদি প্ৰথমে অকণমান আমাৰ পুৰণি সভ্যতালৈ যদি আমি গতি কৰোঁ তেতিয়া আমি দেখা পাওঁ যে আমাৰ যিটো ভাৰতীয় সংস্কৃতি যিটো আমাৰ আছিলে, সভ্যতা যিটো আছিলে, সেইটো সদায় প্ৰকৃতিৰ লগত একেলগ হৈ চলিছিলে, প্ৰকৃতিৰ লগত সমন্বয়ৰ মাজেৰে চলিছিলে। আপোনালোকে চাব পাৰে যে আগৰ যিবোৰ আৰ্য সভ্যতা বা নদীকেন্দ্ৰিক বা ভূমিকেন্দ্ৰিক যিবোৰ সভ্যতা আছিলে সেই সভ্যতাসমূহত আপোনাৰ নেচাৰৰ লগত এটা ভাল সমন্বয়ৰ মাজেৰে চলিছিলে। আগৰ যেনেকৈ মধুবনী পেইণ্টিংছবোৰ আছে তাত দেখা পাব আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও কৈছিলে যে একবৃক্ষ দহপুত্ৰ, মানে এজোপা গছ 10টা ল'ৰা ছোৱালীৰ সমান। আমি মানে এটা পৰিৱেশৰ লগত সমন্বয়ে চলি আহিছিলোঁ। কিন্তু দ্ৰুত নগৰীকৰণ তথা শিল্প বিপ্লৱ আৰম্ভ হোৱাৰ পিছৰ পৰা আমাৰ সমাজত বা আমাৰ প্ৰকৃতিত লাহে লাহে আমি পৰিৱেশ বিনষ্ট কৰিবলৈ আৰম্ভ কৰোঁ। আৰু যেতিয়া আমি পৰিৱেশৰ লগত বিনষ্ট কৰিবলৈ আৰম্ভ কৰোঁ, যিকোনো সভ্যতা আমি যদি ইতিহাসলৈ চাওঁ, যিকোনো সভ্যতাই যেতিয়াই পৰিৱেশৰ লগত যুদ্ধ কৰিবলৈ গৈছে সেই সভ্যতা সংস্কৃতি সদায় শেষ হৈ গৈছে। সেয়া লাগিলে হৰপ্পাই হওক, লাগিলে মহেঞ্জোদাৰোই হওক। আমি এতিয়া গৈ আছোঁ লাহে লাহে আমাৰ সভ্যতাৰ ধ্বংসৰ ফালে গৈ আছোঁ যদিহে আমি জলবায়ু পৰিৱৰ্তনটো ৰোধ কৰিব নোৱাৰোঁ। এতিয়া প্ৰথম কথা হ'ল দ্ৰুত নগৰায়ন, মানে নগৰীকৰণ হোৱাৰ লগে লগে ডেফিনেটলি আমাৰ গাড়ী মটৰৰ সংখ্যা বাঢ়িছে, উদ্যোগসমূহ হৈছে, উদ্যোগসমূহৰ পৰা কল কাৰখানাৰ পৰা বিভিন্ন ধৰণৰ গেছ নিৰ্গত হৈছে, গ্ৰীণ হাউচ গেছ, যিবোৰ গেছে কি কৰে আমাৰ বায়ুমণ্ডলৰ উষ্ণতাটো বঢ়াই দিয়ে। আচলতে গ্ৰীণ হাউচ গেছ বুলি ক'বলৈ গ'লে এইবোৰ এনেকুৱা ধৰণৰ গেছ যিবোৰে বায়ুমণ্ডলত থকা তাপমাত্ৰাটো শোষণ কৰি লয়। আৰু এখন যেনেকৈ আমি এতিয়া ঠাণ্ডা কালি যে কম্বলখন লওঁ, কম্বলখন ল'লে আমাৰ গৰম কিয় উঠে, তাৰমানে ভিতৰৰ পৰা বাহিৰলৈ যাব নোৱাৰে ভিতৰৰ হাৱাটো। ঠিক তেনেকৈ আমাৰ বায়ুমণ্ডলৰ চাৰিওফালেও এই যিবোৰ গ্ৰীণ হাউচ গেছ আছে এইবোৰ এনেকুৱা এটা চামনি দি দিয়ে যাৰ ফলত এই যিখিনি গৰম যিখিনি উত্তাপ সেইখিনি ওপৰলৈ যাব নোৱাৰে আৰু তাৰ ফলত আমাৰ ইয়াৰ মানে পৃথিৱীৰ মানে যিটো তাপমাত্ৰা আছে সেইটো বৃদ্ধি পায়। এতিয়া আমি যদি চাওঁ ইয়াৰ কাৰণে মুখ্যতঃ জগৰীয়া মিথেন আৰু কাৰ্বন ডাই অক্সাইড। আৰু 2018 চনৰ পৰা মানে শিল্প উদ্যোগ আৰম্ভ হোৱাৰ পৰা যেতিয়াৰ পৰা আমাৰ কল কাৰখানাসমূহ আৰম্ভ হ'ল তেতিয়াৰ পৰাই যিটো এতিয়া উষ্ণতা তাত 1.1 ডিগ্ৰী চেণ্টিগ্ৰেড বৃদ্ধি হৈছে। এতিয়া 1.1 ডিগ্ৰী যিটো চেণ্টিগ্ৰেড এইটো কিন্তু এভাৰেজ চেণ্টিগ্ৰেড, এইটো মানে পৃথিৱীৰ যিটো টোটেল তাপমাত্ৰা তাৰ এভাৰেজ। মানে ধৰি লওক মৰু অঞ্চলত এটা তাপমাত্ৰা হ'ব পাৰে য'ত মানে নিগেটিভ য'ত টেম্পাৰেচাৰ আছে, চাইবেৰিয়াত নিগেটিভ টেম্পাৰেচাৰ, আফ্ৰিকাত 45, 60, 50 ডিগ্ৰী এনেকুৱা টেম্পাৰেচাৰ। তাৰ যিটো এভাৰেজ, এভাৰেজটো পৰা 1.1 ডিগ্ৰী। দেখিবলৈ যদিও বহুত কম নিচিনা লাগিছে কিন্তু এইটো ইম্পেক্টটো বহুত বেছি। এতিয়া আমি চাওঁ সেউজ গৃহৰ প্ৰভাৱ। সেউজ গৃহৰ প্ৰভাৱটো আমি সকলোৱে জানো, যিটো মই ইতিমধ্যে ক'লোঁ যে কেনেকৈ বায়ুমণ্ডলত এই গেছসমূহে এটা আচ্ছাদন টাইপৰ দি পেলাই এইটো দেখিছেনে বায়ুমণ্ডলৰ তলত যিটো সেউজ গৃহ গেছ আছে এই সেউজ গৃহ গেছটোৱে মানে কি হৈছে টেম্পাৰেচাৰখিনি বাহিৰলৈ যাবলৈ দিয়া নাই, বাহিৰলৈ যাবলৈ নিদিয়াৰ কাৰণে টেম্পাৰেচাৰটো আমাৰ বাঢ়ি গৈছে। এইটো হৈছে সেউজ গৃহৰ প্ৰভাৱ। এতিয়া আহোঁ আমি এইটো চাওক, দেখা পাব এই বস্তুটো ইয়াত এক্সপ্লেইন কৰি থোৱা আছে যেনেকৈ সূৰ্যৰ পোহৰটো আহিছে, সূৰ্যৰ পোহৰৰ লগত তাপমাত্ৰা আহিছে। তাৰপিছত আকৌ যিটো আমি ওপৰলৈ যিটো পঠাই দিছোঁ গেছ, সেই গেছটো যদি ওপৰলৈ ভালকৈ নাযায়, যদি এটা আৱৰণে যদি তাক ধৰি ৰাখে তেতিয়াহ'লে ডেফিনেটলি আমাৰ এই টেম্পাৰেচাৰটো বাঢ়ি যায়। এতিয়া আমাৰ কাৰণে -18 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 15 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত থাকিব লাগে এভাৰেজ যিটো আমাৰ পৃথিৱীৰ যিটো টেম্পাৰেচাৰ। এতিয়া আমাৰ 14.95 আছে লাষ্ট 2024 চনত এভাৰেজ টেম্পাৰেচাৰ। 15তকৈ যেতিয়া ওপৰ যাব তেতিয়া কিন্তু প্ৰব্লেম হ'ব। প্ৰব্লেমটো কেনেকুৱা হ'ব,
যেনেকৈ আমাৰ প্ৰথম কথা হ'ল বৰফ মানে যিবোৰ হিমবাহ আছে বা যিবোৰ বৰফ আছে মেৰু অঞ্চলত সেই বৰফবোৰ গলিবলৈ আৰম্ভ কৰিব। বৰফবোৰ গলাৰ লগে লগে সমুদ্ৰ পৃষ্ঠৰ উষ্ণতাটো মানে যিটো উচ্চতা আছে মানে সি লেভেলটো বাঢ়ি যাব। সি লেভেলটো বঢ়াৰ লগে লগে কি হ'ব, যিবোৰ ৰাষ্ট্ৰ বা যিবোৰ দেশ সাগৰৰ ওচৰত আছে সেই দেশবোৰ লাহে লাহে ডুবিবলৈ আৰম্ভ কৰিব। যেনেকৈ বাংলাদেশ বা যিবোৰ দ্বীপ ৰাষ্ট্ৰ আছে সৰু সৰু আফ্ৰিকা কেৰিবিয়ান দ্বীপপুঞ্জ এইবোৰ যিবোৰ আছে এইবোৰ লাহে লাহে হেৰি হ'বলৈ আৰম্ভ কৰিব, ডুবিবলৈ আৰম্ভ কৰিব। চ' এতিয়া ইয়াত চাব পাৰে আমি প্ৰথমতে এতিয়া ডিছকাছ কৰিম পদচিহ্ন বা কাৰ্বন ফুটপ্ৰিণ্ট কাক কয়। কাৰ্বন ফুটপ্ৰিণ্ট মানে হ'ল যে প্ৰতিটো হেৰিৰ পৰা যিখিনি আপোনাৰ প্ৰতিটো কামৰ পৰা যিখিনি আমি কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলত নিৰ্গত কৰোঁ সেইখিনিকে আমি একচুৱেলি কাৰ্বন পদচিহ্ন বুলি কওঁ। এই চাব পাৰে এই গোটেই যদি আমি এইটো চাওঁ যিটো ইয়াত চাওক বেলেগ বেলেগ হেৰিৰ পৰা চ'ৰ্চৰ পৰা আপোনাৰ এই কাৰ্বন ডাই অক্সাইড এইবোৰ নিৰ্গত হৈছে। জলীয় বাষ্প H2O জলীয় বাষ্প ইজ বহুত ৰেছপনচিবল হয় পৃথিৱীৰ উচ্চতা বৃদ্ধি হোৱাত। চ' এইটো হ'ল কাৰ্বন পদচিহ্ন। চ' আমাৰ মুখ্য উদ্দেশ্য হ'ল আমি কেনেকৈ কাৰ্বন পদচিহ্নটো কমাব পাৰোঁ, কেনেকৈ আমি ইয়াৰ কাৰ্বন ডাই অক্সাইড নিৰ্গমনটো কমাব পাৰোঁ। এতিয়া এইখিনি হ'ল কিছুমান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে চাব পাৰে যে 2024 চনত বায়ুমণ্ডলীয় মানে যিটো সেউজ গৃহ গেছ তাৰ যিটো মানে ডেনচিটি আছিলে এইটো ৰেকৰ্ড হ'ল। এই ৰেকৰ্ডটো হোৱাৰ কাৰণে কি হ'ল 2024 বৰ্ষত যিটো আমাৰ টেম্পাৰেচাৰ এতিয়ালৈকে পৃথিৱীত শিল্প উদ্যোগ আৰম্ভ হোৱাৰ পিছৰ পৰা যিমানখিনি বছৰ আহিছে বা সেই গোটেইখিনিৰ ভিতৰত চবতকৈ এটা হটেষ্ট ইয়েৰ বুলি কৈছে 2024 চনটো। তেনেকৈ আপুনি চাব পাৰে 1850 চনৰ পৰা 2024 চনলৈ এই যিটো টাইমত মানে এই টাইমটোতহে আমি ৰেকৰ্ডবোৰ মেজাৰ কৰিছোঁ। ইয়াৰ আগৰ আমাৰ ওচৰত কোনো ডাটা নাই। তাৰমানে 1800 চনত কিমান টেম্পাৰেচাৰ আছিলে ৱৰ্ল্ডৰ সেইটো আমাৰ ওচৰত ডাটা নাই। চ' ডাটা থকাৰ পিছত চবতকৈ বেছি যদি আমি কওঁ হটেষ্ট ইয়েৰটো হ'ল 2024। এতিয়া 2025টো চাগে ইয়াতকৈও হিট কৰিব পাৰে, সেইটো আমি গম পাম পিছলৈ। তেনেকৈ আপুনি চাওক এই সময়ছোৱাত সমুদ্ৰ পৃষ্ঠ 20 চেণ্টিমিটাৰ ইয়াৰ সেইটো বাঢ়ি গৈছে লেভেলটো। আৰু 2023 চনত যদি চাই 2023 চনৰ প্ৰতিটো দিনে আছে মানে প্ৰতিটো দিন 2023 চনটোৰ প্ৰতিটো দিন 365 দিন যে থাকে প্ৰতিটো দিনৰ টেম্পাৰেচাৰ কিন্তু এই যিটো আমি যে কৈছোঁ 1.5 ডিগ্ৰী তলত হ'ব লাগে মানে এভাৰেজটো নহ'লে প্ৰব্লেম হ'ব, তাতকৈ কিন্তু সদায় বেছি হৈ আছে। এইটো কাৰণে কি কৈছে আমাৰ কিছুমান হেৰি হয় জলবায়ু সন্মিলন হয়। জলবায়ু সন্মিলনত আমাৰ পেৰিছ জলবায়ু যিটো সন্মিলন হৈছিলে 2016 চনত তেওঁলোকে এটা ধাৰ্য কৰি দিছে যে এভাৰেজ টেম্পাৰেচাৰ শুড বি লোৱাৰ দেন 1.5 ডিগ্ৰী মানে ৰাইজটো। কিন্তু আমাৰ যদি এইটো গতিত গৈ থাকে আমাৰ টেম্পাৰেচাৰ কিন্তু অতি আৰু 6 বছৰমানৰ ভিতৰত কিন্তু আমাৰ টেম্পাৰেচাৰ 2 ডিগ্ৰীতকৈ বাঢ়ি যাব ৰাইজটো মানে 16 ডিগ্ৰীমান হৈ যাব এভাৰেজ টেম্পাৰেচাৰ। আৰু সেইটো হোৱাৰ লগে লগে কিন্তু ডিজাষ্টাৰ আহিব। ডিজাষ্টাৰ কি আছে মেইনলি এইখিনি ফ্লাড হ'ব, খৰাং হ'ব, হিট ৱেভছ আহিব। হিট ৱেভছ আজিকালি লাহে লাহে অসমত আৰম্ভ হৈছে। আগতে আমাৰ অসমত এনেকুৱা ইমান গৰম নহয় 30 ডিগ্ৰী 35 ডিগ্ৰী বিশেষকৈ আমাৰ এইটো আপাৰ আছাম ইমান গৰম নহৈছিলে আগতে। কিন্তু আজিকালি যদি চাই আপাৰ আছাম আৰু গুৱাহাটীৰ মাজত তেনেকুৱা ইমান একো ডিফাৰেঞ্চ নাই, 40 ডিগ্ৰী পাই যায় 42 ডিগ্ৰী পাই যায়। এইবোৰ লাহে লাহে দেখা গৈছে। যদিও বহুত মানুহে কৈ থাকে যে জলবায়ু পৰিৱৰ্তনটো এটা মানে একাডেমিক ডিছকাশ্যন অনলি, একাডেমিক ডিবেট, যেনেকৈ এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে মতেতো জলবায়ু পৰিৱৰ্তন হোৱাই নাই। কিন্তু যদি আপুনি চাই নিজে ওচৰে পাজৰে আপোনাৰ এইখিনি কিন্তু স্পষ্টভাৱে দেখা পাব। এতিয়া আপুনি চাব পাৰে হিট ৱেভ হ'ব পাৰে, ক্ৰান্তীয় ধুমুহা হ'ব পাৰে, বনজুই হ'ব পাৰে, সি লেভেল ৰাইজ হ'ব পাৰে। এতিয়া এইকেইটা হ'ল মানে চৰম অৱস্থা বতৰৰ এইকেইটা। আৰু ইয়াৰ ফলত এইটো এটা প্ৰজেকশ্যন, এই প্ৰজেকশ্যনটো দেখুওৱা গৈছে বতৰৰ চৰম অৱস্থাৰ ফলত এই 2050 চনৰ ভিতৰত যদি আপুনি চাই হিট ৱেভৰ কাৰণে ইমানখিনি মানুহৰ 1.6 মিলিয়ন মানুহৰ ডেথ হ'ব। এইটো এটা প্ৰজেকশ্যন। এইখনত ওলাইছে কোৱান্টিফাইং দ্য ইম্পেক্ট অফ ক্লাইমেট চেঞ্জ অন হিউমেন হেল্থ। ইয়াৰ ইছ্যুটো দেখা গৈছে। তেনেকৈ ইকনমিক ইম্পেক্ট কিমান হ'ব, মানুহৰ বেমাৰ আজাৰ হোৱাৰ ফলত কি হ'ব, অৰ্থনৈতিক ক্ষতি হ'ব, অৰ্থনৈতিক ক্ষতি হোৱাৰ ফলত এইটো কিমান হ'ব, প্ৰতিটো চৰম অৱস্থাৰ ফলত কিমান হ'ব তেওঁলোকে প্ৰজেকশ্যন কৰি দেখুৱাইছে। এইটো এটা ভয়ংকৰ তথ্য। এতিয়া এইখিনি হ'ল জলবায়ু পৰিৱৰ্তন হোৱাৰ ফলত আমাৰ মানে মানৱ স্বাস্থ্যত কেনেকৈ প্ৰভাৱ পৰিছে। এতিয়া বহুতে ক'ব পাৰে যে বৰষুণ বেছি হ'লে আমাৰনো কি হয়। ইয়াত আপোনালোকে চাব পাৰে জলবায়ু পৰিৱৰ্তনত চাওক ইয়াত বনজুই কেলে হয়, যদি মানে এখন এমাজনত যেনেকৈ জুই লাগিছিলে, এমাজন অভয়াৰণ্যত জুই যে লাগিছিলে বা তেনেকৈ খৰাং। এতিয়া এই বনজুইৰ লগত কি ৰিলেটেড আছে, আপোনাৰ বনাঞ্চল ধ্বংস হৈ যাব। বনাঞ্চল ধ্বংস হোৱাৰ পিছত কি হ'ব, আপোনাৰ বায়ু প্ৰদূষণ হ'ব, তাৰপৰা ধূলি মাকতি ওলাব।
সেই বায়ুটোৱে আল্টিমেটলি আমি সেৱন কৰিম, উশাহত যাব। উশাহত যোৱাৰ কাৰণে আমাৰ কি হ'ব, ভিতৰৰ অৰ্গেনবোৰ লাহে লাহে ডেমেজ হ'বলৈ আৰম্ভ কৰিব। ঠিক তেনেকৈ প্ৰতিটো বস্তু আপুনি চাব পাৰে, খৰাং হ'লে কি হ'ব, মৰুভূমিকৰণ হ'লে কি হ'ব, এই সংকট ভূমি অৱক্ষয় এতিয়া যেতিয়া খৰাং হয়, খৰাং মানে বৰষুণ দিয়া নাই বা বেছি বৰষুণ দিছে, চাপ'জ অতিবৃষ্টি বা অনাবৃষ্টি যি হয়, সেইটো হোৱাৰ লগে লগে যিখিনি ভূমি আছে চইলখিনি ডিগ্ৰেড হ'বলৈ আৰম্ভ কৰে। চইল ডিগ্ৰেড হ'লে কি হ'ব, আমি চইলত কি কৰোঁ, আমাৰ গোটেই খাদ্যখিনিটো আহে মাটিৰ পৰা, মাটিতে আমি খেতি কৰোঁ। যদি চইলটো যদি ডিগ্ৰেড হৈ যায়, চইল ডিগ্ৰেড হোৱাৰ লগে লগে আপোনাৰ কি হ'ব, তাত যিখিনি আমি খানা বনাম বা আমাৰ যিখিনি শস্য হ'ব, শস্যখিনি নাশ হৈ যাব। শস্য নাশ হোৱাৰ ফলত খাদ্য সংকট হ'ব। তেনেকৈ খাদ্য সংকটৰ ফলত আমাৰ মানসিক স্বাস্থ্য অৱনতি হ'ব। ঠিক তেনেকৈ প্ৰতিটো বস্তুৰ লগত গোটেইখিনি বস্তু ৰিলেটেড হৈ আছে। আল্টিমেটলি এইখিনি হ'ল আমাৰ স্বাস্থ্যৰ ফল। এইখিনি হ'ব হৃদৰোগ হ'ব, সংক্ৰামক ৰোগ হ'ব, তেনেকৈ পুষ্টিহীনতা। চ' এইকেইটা হ'ল আপোনাৰ জলবায়ু পৰিৱৰ্তনৰ মানৱ স্বাস্থ্যত ভূমিকা। এতিয়া আহোঁ গছৰ ভূমিকা। এতিয়া বহুতে কয় যে গছ থাকিলে মানুহ থাকিব, সেই কথাটো বহুতে মিছা বুলি ক'ব খোজে। কিন্তু যদি আপুনি চাই, পৃথিৱীৰ হাওঁফাওঁ বুলি কয় সাধাৰণতে গছক। এতিয়া গছ যদি নাইকিয়া হৈ যায়, তেতিয়াহ'লে পৃথিৱী যদি শোষণ কৰিব লাগে, তাপমাত্ৰা যদি কমাব লাগে, আমাক গছ লাগিবই। কাৰণ গছে কি কৰে, কাৰ্বন ডাই অক্সাইডটো শোষণ কৰে। আমি সকলোৱে জানোৱে, ভালো সংশ্লেষণ কৰে। এতিয়া ছেটেলাইট ইমেজিঙৰ পৰা যদি এটা তথ্য পোৱা গৈছে যে প্ৰতিজন মানুহৰ বাবে মাত্ৰ এতিয়া 400 জোপা গছহে আছে। গছ মানে সৰু পুলি নহয়, যিটো বৃক্ষ বুলি কোৱা হয়। এতিয়া এই সংখ্যাটো কিন্তু পূৰ্বতকৈ কমি গৈছে। গছৰ সংখ্যা কমি আহি আছে। মানে গছৰ সংখ্যা কমিছে কিয়? বিকজ আপোনাৰ ঔদ্যোগিকৰণ হৈছে, ঔদ্যোগিকৰণ হোৱাৰ কাৰণে গছবোৰ কাটি দিছে। ঠিক তেনেকৈ দক্ষিণ আমেৰিকাত গোটেই পৃথিৱীৰ 20% গছ আছে, আৰু কানাডাত চবতকৈ বেছি আছে, 9000 জোপা গছ আছে। কিন্তু আপুনি যদি চাই, ভাৰতত মাত্ৰ 28 জোপা গছ আছে পাৰ হিউমেনৰ কাৰণে। ভাৰতৰ জনসংখ্যা বহুত বেছি, কিন্তু সেইটো হিচাপত গছ বহুত কম। আমাক কিন্তু যে আছে গছৰ সংখ্যাটো কিন্তু প্ৰতিজন মানুহৰ এগেইনষ্টত 150 মান হ'ব লাগে, যদিহে আমি তাপমাত্ৰাটো কমাব বিচাৰোঁ 1.5 ডিগ্ৰীতকৈ তলত। এতিয়া গছৰ উপকাৰিতাটো আমি সকলোৱে জানোৱে, কাৰ্বন নিষ্কাশন, তাপমাত্ৰা নিয়ন্ত্ৰণ, গোটেইখিনি মাটি সংৰক্ষণ। গছ থাকিলে মাটি সংৰক্ষণ হ'ব অভিয়াছলি। আৰু আপোনাৰ গছ থকা জেগাত মাটিয়ে পানীটো সোনকালে শুহি ল'ব পাৰে। এতিয়া নৰ্মেল জেগা এটাত যদি বৰষুণ হয়, পানীটো শুহি থাকিব, কিন্তু ওচৰত যদি গছ থাকে, মাটিটো সোনকালে শুহি লৈ পেলাই পানীটো বহুত সোনকালে শুহি ল'ব পাৰে। সেইটো এটা তাৰ। এইখিনি হ'ল মানে মানৱ স্বাস্থ্যত কি কি প্ৰভাৱ পৰিছে। আপোনালোকে চাব পাৰে, চইল কণ্টামিনেশ্যন হয়, সেই এয়াৰ পলিউশ্যনৰ কাৰণে আমাৰ শ্বাস প্ৰশ্বাসজনিত ৰোগ হয়। মাইক্ৰ'প্লাষ্টিক আছে, মাইক্ৰ'প্লাষ্টিকটো এটা বহুত ডাঙৰ বিষয়। ইয়াৰ ওপৰত ক'বলৈ গ'লে এটা লেকচাৰ হৈ যায় আচলতে। মই জাষ্ট টাচ কৰি গৈছোঁ। ইউএছ আৰু প্লাষ্টিক বাৰ্ণিং কৰিলেও সেই যিকেইটা সেউজগৃহ গেছ হয়, সেইকেইটা উৎপন্ন হয়। এতিয়া মাইক্ৰ'প্লাষ্টিকৰ জাষ্ট এইটো এটা চাব পাৰে, আমি যিবোৰ প্লাষ্টিক পেলাই দিওঁ নদী বা সাগৰত বা মাটিত, সেই প্লাষ্টিকবোৰৰ চাইজ যেতিয়া মানে ডিগ্ৰেড হৈ গৈ থাকে, যেতিয়া প্লাষ্টিকৰ চাইজবোৰ 20 মিলিমিটাৰতকৈ কম হৈ যায়, মানে একদম ক্ষুদ্ৰ কণিকা যেতিয়া হৈ যায়, তাক আমি মাইক্ৰ'প্লাষ্টিক বুলি কওঁ। এইটো মাইক্ৰ' লেভেল নহয়, মানে চাইণ্টিফিক মাইক্ৰ' লেভেল নহয়, তাক আমি মাইক্ৰ'প্লাষ্টিক বুলি কওঁ। এই প্লাষ্টিকটো চাপ'জ যিমানে সৰু হৈ যায়, সিমানে ই সোনকালে এই যিবোৰ জলচৰ যিবোৰ আছে, মাছ চাছ, এইবোৰ তেওঁলোকে খাদ্য হিচাপে গ্ৰহণ কৰে। সেইটো গ্ৰহণ কৰাৰ ফলত সেই মাছটো যেতিয়া আমি খাওঁ, সেই প্লাষ্টিকখিনি আমাৰ যিটো ফুড চেইন তাত আহি যায়। এতিয়া এইটো চাব পাৰে, এইটো এটা সাংঘাতিক তথ্য। নেচাৰ আলোচনীত ওলাইছে, নেচাৰ মেডিচিনৰ 2025ৰ এখন লেটেষ্ট এডিশ্যন। ইয়াত দেখা গৈছে যে ডিমেনচিয়া যে হয়, ডিমেনচিয়া বেমাৰটো আপোনালোকে জানে আজিকালি লাহে লাহে বাঢ়ি গৈছে। ডিমেনচিয়া ৰোগীসকলৰ ওপৰত তেওঁলোকে এইটো গৱেষণা কৰিছিলে। তেওঁলোকে দেখা পাইছে যে ডিমেনচিয়া কেছত কি হয়, এইখিনি মগজুৰ মানে মাইক্ৰ'গ্ৰাফ, তেওঁলোকে দেখিছে মগজুত মাইক্ৰ'প্লাষ্টিকৰ মানে জমা দেখা পাইছে। ডিমেনচিয়া ৰোগীৰ ক্ষেত্ৰত চবতকৈ বেছি তেওঁলোকে মগজুত দেখা গৈছে 3 পৰা 5 গুণ বেছি শৰীৰৰ অন্য অংগতকৈ। মানে তাৰমানে আমি ক'ব পাৰোঁ যে লাহে লাহে মাইক্ৰ'প্লাষ্টিক আমাৰ গোটেই শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিছে। মানে যিমানে প্লাষ্টিকৰ চাইজটো কমি যায়, সিমানেই ইয়াৰ আমাৰ তেজৰ লগত বা খাদ্যৰ লগত যিবোৰ আহে মাইক্ৰ'প্লাষ্টিক আমাৰ শৰীৰৰ ভিতৰত চলাচল কৰে। এতিয়া মই আহোঁ আমাৰ চাহ উদ্যোগৰ ওপৰত জলবায়ু পৰিৱৰ্তনত কি প্ৰভাৱ পৰিছে। তো আমি সকলোৱে জানো যে আমাৰ যি অসমখন চাহৰ কাৰণে গোটেই বিশ্বত ফেমাছ। আৰু আমি অসমে ভাৰতৰ মুঠ উৎপাদনৰ 52% আমি অসমে প্ৰডিউচ কৰোঁ চাহ। এতিয়া অসমৰ চাহটো বাহিৰত চলে কিয়? আমাৰ অসমৰ চাহটো মানে এটা ভাল নাম কিয় আছে? কিয়নো আমাৰ অসমৰ যিটো জলবায়ুটো চাহৰ খেতিৰ কাৰণে অনুকূল।
চাব পাৰে 22 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 20 ডিগ্ৰী লাগে অসমৰ চাহৰ কাৰণে এভাৰেজ ৰেইনফল হ'ব লাগে 200 সেন্টিমিটাৰ তেনেকৈ টেম্পাৰেচাৰ যিটো লোৱেষ্ট টেম্পাৰেচাৰ ইয়াতকৈ তলত যাব নালাগে আৰু দিনটো সাধাৰণতে 10 ঘণ্টা বা 12 ঘণ্টা মানে পোহৰ থাকিব লাগে ডেইলাইট এইটো হ'ল আমাৰ ৰিকুৱাৰমেণ্ট এই ৰিকুৱাৰমেণ্টখিনি আছে কাৰণে অসমৰ চাহৰ নিৰ্দিষ্ট কোৱালিটি আছে গুণাগুণ আছে সোৱাদ আছে এতিয়া কি হৈছে যিহেতু জলবায়ু পৰিৱৰ্তন আমি দেখা পাইছোঁ বৰষুণ আজিকালি নহয় বৰষুণ হ'লেও বৰষুণৰ যিটো পেটাৰ্ণটো চেঞ্জ হৈ গৈছে আগতে কোনোবা এটা সময়ত একেলগে বহুত বৰষুণ আহে কোনোবা এটা সময়ত একেবাৰে বৰষুণ নাহে বা গোটেই বছৰটো লাহে লাহে বৰষুণ আহি থাকে এই যিটো পেটাৰ্ণটো চেঞ্জ হোৱাৰ কাৰণে কি হৈছে এই গোটেই চাহ উদ্যোগত প্ৰভাৱ পৰিছে চাহৰ উৎপাদন হ্ৰাস পাইছে এইটো এটা ইয়াৰ ডাঙৰ সমস্যা যিটো আমি দেখা পাইছোঁ জলবায়ু পৰিৱৰ্তনৰ যদি কোনোবাই সোধে অসমত দেখা দিয়া চবতকৈ ডাঙৰ সমস্যাটো কি হৈছে অসমত দেখা দিয়া চবতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ চাহ উদ্যোগত যিটো সমস্যা দেখা দিছে আৰু এটা কথা মানে যেতিয়া চাহৰ খেতি কৰিলে তাত আমাৰ যিটো নৰ্মেল যিটো টেম্পাৰেচাৰ লাগে 30 ডিগ্ৰী বা 32 ডিগ্ৰীলৈকে তাত ধুনীয়া তাত গ্ৰোথ হয় টেম্পাৰেচাৰ যিমানে বাঢ়ি যায় তাত এটা পোক আছে কি মস্কিটো বাগ বুলি সেই পোকটো কিন্তু টেম্পাৰেচাৰ বঢ়াৰ লগে লগে তাৰ বংশবৃদ্ধি বেছি হয় আৰু ইয়াৰ ফলত চাহৰ কোৱালিটিটো কমিছে আৰু আমি কি কৰিছোঁ আজিকালি চাহত পেষ্টিচাইড মাৰিব লগা হৈছে মানে যিবোৰ বীজাণুনাশকবোৰ দিব লগা হৈছে পেষ্টিচাইড দিয়াৰ লগে লগে যেতিয়া চাহটো আমি বাহিৰলৈ ৰপ্তানি কৰোঁ তেওঁলোকৰ তাৰ টেষ্টত সেইটো ৰিজেক্ট হৈ যায় ইউৰোপত আমাৰ অসমৰ চাহটো আজিকালি নোলোৱা হৈছে নোলোৱাৰ মেইন কাৰণ হৈছে এইটো আমি পেষ্টিচাইড দিব লগা হৈছে এতিয়া পেষ্টিচাইড কিয় দিছোঁ কাৰণ আমাৰ টেম্পাৰেচাৰ বাঢ়িছে টেম্পাৰেচাৰ বঢ়াৰ কাৰণে চাহটো ভাল হোৱা নাই এতিয়া আমি যদি চাওঁ 50% ৰিডাকশ্যন হৈছে আমাৰ যিটো চাহৰ এইটো আৰু ইমানখিনি মানুহ গ্ল'বেলি চাহৰ লগত জড়িত 13 মিলিয়ন পিপল এই গোটেই মানুহখিনি কিন্তু এই জলবায়ু পৰিৱৰ্তনৰ ফলত চবতকৈ ডাঙৰ সমস্যা দেখা দিছে এতিয়া এইটো চাব পাৰে ভাৰতত এইকেইটা জেগাতে চাহ হয় যদিও দাৰ্জিলিঙত হয় ইয়াতে কিন্তু মেইন যদি চাহ চাবলৈ যায় এইটো উপত্যকাতে হয় ব্ৰহ্মপুত্ৰ উপত্যকা এতিয়া ইয়াৰ ফলত মই যে কৈছোঁ টেম্পাৰেচাৰ বেছি হোৱাৰ লগে লগে এই এনেকুৱা টাইপৰ বেমাৰবোৰ দেখা দিয়ে চাহৰ পাতত মানে ক'লা ক'লা হেৰি হৈ যায় বা এই যিটো পোক আছে পোকটো হেৰি হয় আৰু যিবোৰ মানে বৰষুণৰ পেটাৰ্ণটো চেঞ্জ হোৱাৰ কাৰণে জমা হৈ থাকে পানীখিনি বা পানী একেবাৰে নহয় তো এইখিনিৰ কাৰণে আল্টিমেটলি আমি চাহৰ প্ৰডাকশ্যনটো কমি গৈছে প্ৰডাকশ্যনো কমিছে কোৱালিটিও কমিছে এই দুটা বস্তু মেইনটেইন কৰিবৰ কাৰণে আমাৰ এটা ডাঙৰ সমস্যা দেখা দিছে এইটো হ'ল অসমৰ ক্ষেত্ৰত হোৱা প্ৰথম জলবায়ু পৰিৱৰ্তনৰ ডাঙৰ প্ৰভাৱ এতিয়া আমি আহোঁ জলাশয়টো আমি সকলোৱে জানো জলাশয়টো হ'ল যি কাৰ্বনটো চবতকৈ বেছি কাৰ্বন মানে চিংক হিচাপে ই আছে প্ৰকৃতিত মানে কাৰ্বনখিনি জমা কৰি ৰাখে জলাশয় যদি নাথাকে তো কাৰ্বনখিনি ওলাই যাব ওলাই গৈ আকৌ বায়ুমণ্ডলত গৈ পেলাই আকৌ অক্সিজেনটো লগ হৈ C+O2 কাৰ্বন ডাই অক্সাইড পেলাই আকৌ টেম্পাৰেচাৰ বঢ়াই দিব এতিয়া এই কাৰ্বন ডাই এই জলাশয়ৰ অকল এইটোৱে নহয় ইয়াত জৈৱ বৈচিত্ৰতা আছে বানপানী নিয়ন্ত্ৰণ কৰিব পাৰে পানীখিনি ওলাই গৈ জলাশয়ত গুচি যাব পাৰে এতিয়া জলাশয়বোৰটো যদি পুতি পেলোৱা হয় যিটো আমাৰ নগৰীকৰণৰ কাৰণে হৈছে তেতিয়া পানীখিনি ক'ত ওলাই যাব পানী ফিল্ট্ৰেশ্যন ক'ত হ'ব জলাশয়ত পানী নেচাৰেলি ফিল্টাৰ হয় জলাশয়টো মানে আমি জলাশয়ত পানীৰ মানে নেচাৰেল ফিল্টাৰ বুলি কওঁ প্ৰাকৃতিকভাৱে ফিল্টাৰ কৰি পানীটো তো এইখিনি এটা সমস্যা যিমানে আমি জলাশয় পুতিম সিমানে আমাৰ কিন্তু জলবায়ু পৰিৱৰ্তনৰ অৰিহণা যোগাব এতিয়া আমি আহোঁ কিছুমান আমি কি ইনিচিয়েটিভ ল'ব পাৰোঁ যি ইনিচিয়েটিভৰ কাৰণে জলবায়ু পৰিৱৰ্তনটো আমি হ্ৰাস কৰিব পাৰোঁ তাৰ এটা হৈছে মাইক্ৰ' ফৰেষ্ট ইনিচিয়েটিভ মানে ডাঙৰ ছাপোজ নগৰ এখন আছে নগৰখনৰ মাজত কোনোবা এটা জেগাত কিন্তু আমি সৰুকৈ এটা অৰণ্য গঢ়ি তুলিছোঁ সৰু জেগা এটা ছাপোজ আপোনাৰ 100 স্কোৱাৰ মিটাৰ জেগাত আমি সৰু অৰণ্য এখন বনাই দিছোঁ তাত বিভিন্ন প্ৰজাতিৰ গছ আছে এইটো একচুৱেলি জাপানীজ এজন চাইণ্টিষ্টে বনাইছিলে তেওঁৰ নাম হ'ল মিয়াৱাকি তেওঁৰ মতে যদি এইটো চাওক এইটো গোটেই চহৰ হৈ থাকিব এই জেগাডোখৰত গোটেইখিনি গছ থাকিব এইটো কৰি কিন্তু আমি টেম্পাৰেচাৰ যিটো বাঢ়িছে সেইটো কৰিব পাৰোঁ আৰু কাৰ্বনটো আমি কমাব পাৰোঁ CO2 প্ৰডাকশ্যনটো ইয়াৰ বেনিফিট কি আছে এতিয়া বাহিৰৰ দেশসমূহত কি কৰে সৰু যিবোৰ ষ্টুডেণ্ট আছে সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক মানে এনেকুৱা যিবোৰ ফৰেষ্ট আছে মাইক্ৰ' ফৰেষ্ট যেনেকৈ টকিঅ'ত আছে কিয়টত আছে চাউথ কোৰিয়াত আছে তেওঁলোকৰ পাঠ্যক্ৰমত মানে এইটো জড়িত কৰি দিছে যে তেওঁলোকে প্ৰতিদিনে 2 ঘণ্টা ৰাতিপুৱা গৈ পেলাই মাইক্ৰ' ফৰেষ্টত থাকিব লাগিব আৰু ভিতৰলৈ মোবাইল চোবাইল একো নিব নোৱাৰে তেনেকৈ থাকিব লাগে তেনেকৈ থকাৰ পিছত দেখা গৈছে ৰিচাৰ্চত যে ল'ৰা ছোৱালীৰ মানে যিটো গ্ৰোথ মেণ্টেল গ্ৰোথ হওক বা তেওঁলোকৰ ফিজিকেল হেৰি হোৱাৰ কাৰণে বহুত মানে ইয়াৰ প্ৰতি সহায় হৈছে এইটোৰ পৰা যিটো আমি ফৰেষ্ট বাথিং বুলি কওঁ ফৰেষ্ট বাথিং মানে যে 2 ঘণ্টা ৰাতিপুৱা বা গধূলি সেই মাইক্ৰ' ফৰেষ্ট সেই এৰিয়াটোত
বাহিৰত গোটেইখন টকিঅ' ডাঙৰ চহৰ, কিন্তু সেই এৰিয়াটোত কিন্তু পুৰা জংঘল আছে। চ' এইটো এটা মানে জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ কাৰণে এটা সৰু হেৰি হ'ব পাৰে। আমাৰ এইটো চাইডতো কৰিব পাৰি এইটো। আৰু এটা হৈছে কাৰ্বন কৃষি বা আমি কাৰ্বন ফাৰ্মিং বুলি কওঁ। ত' ইয়াত কি কৰে, আমি যিটো কাৰ্বন ওপৰলৈ মানে বতাহত যিটো আমি কাৰ্বন ডাই অক্সাইড গুচাই মানে পঠিয়াই দিছোঁ, সেইটো আমি পঠিওৱাটো কমাই পেলাই সেই কাৰ্বনটো আমি কেপচাৰ কৰি পেলাই, যিটো আগৰ সপ্তাহে কৰি গ'ল কাৰ্বন পৃথকীকৰণ বা কাৰ্বন চিকুষ্ট্ৰেশ্যন, কাৰ্বনটো আমি সঞ্চয় কৰি পেলাই মাটি বা জলাশয়ত যদি আমি তাক পঠিয়াই দিব পাৰোঁ, সেইটো কিন্তু মাটিখিনিৰ উৰ্বৰতা বৃদ্ধি কৰিব আৰু তাৰ ফলত খেতিটো ভাল হ'ব, মাটিৰ স্বাস্থ্য ভাল হ'ব, লগতে পানীৰ স্বাস্থ্যটো ভাল হ'ব, পানীৰ যিটো গুণাগুণ। এতিয়া আহিছোঁ অভিযোজন আৰু প্ৰশমন, জলবায়ু পৰিৱৰ্তনৰ এডাপ্টেশ্যন আৰু মিটিগেশ্যন। চ' ইয়াৰ কাৰণে ইতিমধ্যে আমাৰ আগৰ বক্তাগৰাকী কৈ গৈছে কেনেকৈ আমি মানে আৱৰ্জনাৰ পৰা কেনেকৈ শক্তি উৎপাদন কৰিব পাৰোঁ। ইয়াত চাব পাৰে যে বানপানীৰ পৰা সুৰক্ষাৰ কাৰণে, জৰুৰীকালীন ব্যৱস্থাপনাৰ কাৰণে আৰু জলবায়ু স্থিতিস্থাপক ঘৰ মানে ক্লাইমেট ৰেজিলিয়েণ্ট হাউচ। আজিকালি কি হৈছে, চাহৰ নতুন নতুন কিছুমান ক্লাইমেট ৰেজিষ্টেঞ্চ কিছুমান চাহপাত ওলাইছে। সেই নতুনকৈ আমাৰ এইটো ফালে অহা নাই, কেনিয়াৰ ফালে আছে, শ্ৰীলংকাত আছে। সেই চাহপাতটো মানে বেলেগ বেলেগ টেম্পাৰেচাৰটো তাৰ কোনো প্ৰব্লেম নহয়, কিন্তু কোৱালিটিত প্ৰব্লেম আছে। যে অসমৰ চাহৰ যিটো নিৰ্দিষ্ট গুণাগুণ আছে, সেই গুণাগুণটো কিন্তু সেই কেমিকেলি মডিফাইডটো নাই। আৰু এটা কনচেপ্ট আছে এক স্বাস্থ্য, ওৱান হেল্থ। ওৱান হেল্থত আজিকালি কি কৰিছে, এইটো ইউনাইটেড নেশ্যন মানে ৰাষ্ট্ৰসংঘৰ এইটো এটা হেৰি, তেওঁলোকৰ এটা কনচেপ্ট। আজিকালি কি হয়, আমি যে ছাপ'জ এতিয়া পশু, পৰিৱেশ আৰু মানৱ এই তিনিটা উপাদানক একেলগে ৰাখি পেলাইহে যিকোনো মানে পলিচি লোৱা হয়। এতিয়া ছাপ'জ গৰুৰ কাৰণে বা কিবা এটা পশুৰ কাৰণে ছাপ'জ আমি দৰৱ এটা বনাইছোঁ গৰুৰ কাৰণে, বা গৰুক কিবা এটা ইনজেকশ্যন দিছোঁ, গৰুক ইনজেকশ্যনটো দিয়া হ'ল, সেই গৰুৰ পৰা যে গাখীৰ আহিব, সেই গাখীৰটো মানুহে খাব, তাৰ কিবা প্ৰভাৱ মানুহলৈ আহিব নেকি বা মানুহৰ পৰা পৰিৱেশলৈ কিবা যাব নেকি, এই গোটেইটোৰ ওপৰত হেৰি হোৱাৰ পিছতহে মানে গোটেইকেইটা ঠিক থকা বুলি যেতিয়া আমি নিশ্চিত হ'ম, তেতিয়াহে আমি কিন্তু আজিকালি যিকোনো এটা বস্তু মানে বজাৰলৈ উলিয়াই দিয়া হয়। এইটোকে কয় ওৱান হেল্থ কনচেপ্ট, এক স্বাস্থ্য। গোটেইকেইটা স্বাস্থ্য আল্টিমেটলি ৰিলেটেড হয়, মানে আপোনাৰ পৰিৱেশৰ স্বাস্থ্যৰ লগত মানৱ স্বাস্থ্য জড়িত হৈ আছে, মানৱ স্বাস্থ্যৰ লগত পশুধনৰ স্বাস্থ্য জড়িত হৈ আছে, এটাক বাকী এটা নহয়। এতিয়া মই সেই অংশত আহিছোঁ, এইটো হ'ল মিছন লাইফ বুলি এটা আছে, মানে লাইফ হ'ল আপোনাৰ ইউনাইটেড নেশ্যন যিটো ক্লাইমেট চেঞ্জৰ অৰ্গেনাইজেশ্যন হয়, জলবায়ু সন্মিলন যিবোৰ হয়, 2021 চনত গ্লাছগোত হৈছিলে জলবায়ু সন্মিলন। তাত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা নতুন প্ৰস্তাৱ দিছিলে, সেইটো হ'ল মিছন লাইফ। মিছন লাইফৰ মেইন কাম হ'ল আপোনাৰ এইটো হ'ল লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট, LIFE, লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট। কাৰণ আমি তেওঁ এটা কনচেপ্ট দিছিলে যে আমি কিবা এটা কাম যদি কৰোঁ, সেই কামটো যদি 21 দিন কৰি থাকোঁ কণ্টিনিউৱাছলি, সি আমাৰ এক মানে হবিত পৰিণত হৈ যায়। এইটো আমি সদায় কৰিব লাগে, এক্সাৰচাইজ পৰিণত হৈ যায়, 21 দিন কৰিব লাগিব। চ' সেই কনচেপ্টটোৰ মতে তেওঁলোকে এইকেইটা বিভিন্ন উপাদান, যদি আমি পানী বচাই থাকোঁ, এনাৰ্জি যদি ছেভ কৰোঁ, তাৰপিছত আপোনাৰ চে ন' টু ছিংগল ইউজ প্লাষ্টিক, আমি যদি 21 দিন এইকেইটা কৰি থাকোঁ, এটা টাইমত গৈ পেলাই এইটো আমাৰ হেবিট হৈ যাব। চ' এইটো হ'ল এটা নতুন ধাৰণা, তেওঁলোকে ৰিডিউচ ৱেষ্ট, ৱেষ্টটো কমাব লাগে, আৰু আমাৰ যিখিনি নৱীকৰণযুক্ত মানে যিখিনি উৎস আছে, সেইখিনি যাতে আমি বিকাশ কৰিব পাৰোঁ। চ' এইটো হ'ল এটা নতুন ধাৰণা, এইটো বিশ্বৰ বিভিন্ন দেশত ইতিমধ্যে সমাদৃত হৈছে। এতিয়া যদি সেই সংখ্যক কিছুমান পৰামৰ্শ হিচাপে যদি আমি দিবলৈ যাওঁ, প্ৰথম কথা হ'ল বিদ্যালয়ৰ পৰাই আমি ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰত সজাগ কৰিব লাগিব, পৰিৱেশৰ প্ৰতি, জলবায়ু পৰিৱৰ্তন মানে কি সেইটো বস্তুৰ প্ৰতি। ইয়াৰ উপৰি আমি দেখিছোঁ যে বৰ্তমান যিটো আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি আছে, তেওঁলোকে কিন্তু তেওঁৰ মতে কিন্তু পৰিৱেশ ভিত্তিক পাঠ্যক্ৰম আৰু যিটো মানে ব্যৱহাৰিক শিক্ষা, এইটোৰ ওপৰত কিন্তু গুৰুত্ব আৰোপ কৰা হৈছে, যিটো কিন্তু বাহিৰৰ দেশবোৰত ইতিমধ্যে হৈ আছে। যিবোৰ বাহিৰৰ বিকশিত দেশ, সভা সমিতি আদিৰ জৰিয়তে সজাগতা, এতিয়া যেনেকৈ আজি এখন আমি পাতিছোঁ, ইয়াৰ জৰিয়তে আপোনালোকলৈ এটা মেছেজ পঠিয়াব পৰা হৈছে, বিভিন্ন বক্তা আহিছে, এইখিনি আপোনালোকৰ যোগেদি আৰু প্ৰপাগেট হ'ব। তেনেকৈ মানুহৰ মাজত লাহে লাহে সচেতনতা বৃদ্ধি কৰা, ৰাজহুৱা পৰিবহণ ব্যৱস্থাটো উন্নত কৰিব লাগে। এতিয়া গুৱাহাটীত আজিকালি গ্ৰীণ বাছ আহিছে, যিটো আপোনাৰ এনাৰ্জিটো আপোনাৰ ইলেক্ট্ৰিক এনাৰ্জিৰ পৰা চলে, সেইটো এটা ভাল পদক্ষেপ। পুনৰ বনানীকৰণ, গছ গছনি বহোৱা, আৰু মাইক্ৰ' ফৰেষ্ট যিটো কৈছোঁ ইতিমধ্যে, আৰু জলাশয়। চ' এইকেইটা বিষয়ত যদি আমি
ঠিক কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমি পৰিৱেশ প্ৰদূষণৰ যিখিনি মানে পৰিৱেশৰ জলবায়ু পৰিৱৰ্তনৰ যিখিনি প্ৰত্যাহ্বান আছে এইখিনি আমি গ্ৰহণ কৰিব পাৰিম আৰু এখন সুন্দৰ তথা বিকশিত পৃথিৱী ভৱিষ্যত প্ৰজন্মৰ কাৰণে হৈ যাব পাৰিম। ধন্যবাদ। স্যার আপনার বক্তব্য শুনি খুব ভালো লাগিলে। মোৰ এটা সৰু প্ৰশ্ন আছিলে এই আজি কিছুদিনৰ পৰা আপোনাৰ যেতিয়া ধানৰ আমাৰ যেতিয়া এই ছিজনৰ যেতিয়া আমাৰ ধানৰ খেতি কৰিব লৈছে তেতিয়া কিছুমান পোক খুব বেছি ওলালে মানে খেতিত সেইটোৰ ওপৰত জলবায়ুৰ প্ৰভাৱৰ কাৰণে এনেকুৱা খেতি 100%। এতিয়া চাহৰ উদ্যোগৰ যিটো প্ৰব্লেম চাহৰ ইতিমধ্যে তেওঁলোকে ফেচ কৰিছে এতিয়া লাহে লাহে বাকীবোৰ ফেচ কৰিব লাগিব কাৰণ আমাৰ যিকেইটা বীজ আছে বা আমি যিটো ধানৰ খেতি সদায় কৰি আহিছোঁ এই ধানৰ খেতিটোৰ কাৰণে মাটি এটা নিৰ্দিষ্ট গুণাগুণ আছিলে সেই গুণাগুণটো এতিয়া কমি গৈছে তাৰোপৰি যিটো বৰষুণৰ পেটাৰ্ণ যিটো আছে মই যদি কৈছোঁ মানে বৰষুণৰ যিটো আৰ্হি আছে বৰষুণৰ আৰ্হিয়ে পৰিৱৰ্তন হৈছে আগতে বৰষুণ এটা টাইমত হয় বাৰিষাত বৰষুণেই হয় আগতে আজিকালিতো বাৰিষাত বৰষুণ নহয় যেতিয়া বৰষুণ হয় সেইটো কাৰণে আপোনাৰ যিখিনি শস্য যিখিনি লাগে তাৰ উপাদানখিনি যদি নাপায় গ্ৰ' কৰিব নোৱাৰিব আৰু টেম্পাৰেচাৰ বঢ়াৰ লগে লগে মই যিটো কৈছোঁ যে চাহত যিটো পোক হয় ই মস্কিটো বাগ যিটো তাৰ বংশবৃদ্ধি হাই টেম্পাৰেচাৰত বেছি হয় যেনেকৈ আপুনি ধানৰ ক্ষেত্ৰতো সেইটোকে আপুনি কৈছে একেটা বস্তু এইটো মানে পুৰা দেখা দেখি যিটো প্ৰভাৱ স্যার নমস্কাৰ উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ প্ৰভাৱ মানে বৃদ্ধি কৰিছে তো সেই কাৰ্বন ডাই অক্সাইডে আমাৰ চাহ উদ্যোগত কিবা প্ৰভাৱ পেলাব পাৰে নেকি মানে গোটেইখিনি বস্তু ৰিলেটেড কিন্তু ইণ্টাৰ ৰিলেটেড তাৰমানে কাৰ্বন ডাই অক্সাইডটো যে আমি বঢ়াই গৈ থাকোঁ পৃথিৱীত কাৰ্বন ডাই অক্সাইড বঢ়া মানে কি গ্ৰীণ হাউচ গেছে মই কৈছোঁ নহয় ইতিমধ্যে যে টেম্পাৰেচাৰটো বহি লয় আমাৰ টেম্পাৰেচাৰটো আল্টিমেটলি বাহিৰলৈ যাবলৈ মানা দিব বায়ুমণ্ডলৰ বাহিৰলৈ টেম্পাৰেচাৰটো যাব নোৱাৰে মানে শোষণ কৰি থৈ দিয়ে ইয়াৰ কাৰণে আমাৰ মানে যিটো আমাৰ বাতাবৰণ এটমস্ফিয়াৰ টেম্পাৰেচাৰটো বাঢ়ি যায় সেই টেম্পাৰেচাৰটো বঢ়াৰ কাৰণেই চাহ উদ্যোগত প্ৰব্লেমটো হৈছে আমি আগতে যিটো মই কৈছোঁ যে আমাৰ অসমৰ চাহৰ গুণাগুণৰ মেইনলি 22 ডিগ্ৰী বা 32 ডিগ্ৰীৰ ভিতৰত হ'ব লাগে যেনেকৈ সেইটোৰ কাৰণে আমাৰ নিৰ্দিষ্ট সোৱাদ আছে আমাৰ বিভিন্ন সময়ত প্লাগ কৰা হয় ন ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ প্ৰতিটো এটা আহি আছে বৰষুণ যে বহাৰ পিছত পাতটো যদি আমি তোলোঁ তাৰপৰা যদি চাহ বনাওঁ তাৰ সোৱাদটো বেলেগ হ'ব বৰষুণ নহাকৈ যদি আমি পাতটো তোলোঁ তাৰ সোৱাদ বেলেগ হ'ব কিন্তু প্ৰতিটো সময়ত চাহৰ কোৱালিটি বেলেগ বেলেগ কিন্তু এতিয়া এই যে টেম্পাৰেচাৰ যিটো বাঢ়িছে ৰাইজ হৈছে তাৰ কাৰণে কিন্তু এইটো ডেফিনেটলি CO2 যদি বাঢ়ি যায় টেম্পাৰেচাৰ বাঢ়িব টেম্পাৰেচাৰ বাঢ়িলে চাহ উদ্যোগত প্ৰব্লেম হ'ব কিন্তু C4 প্লান্টস বিলাক গুড কৰি ভেৰি ভাল হ'ব নেকি না C4 যিবিলাক প্লান্টস থাকে মানে সৰগম জাতীয় ক্ৰপবিলাক মানে মিলেট জাতীয় ক্ৰপবিলাক যিবিলাক তুমি C4 বুলি কৈছোঁ নে সেইকাৰণে হয়তো এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিলেটৰ ওপৰত ইমান বিশেষ গুৰুত্ব দিছে মানে এতিয়া লাহে লাহে আমাৰ এই এতিয়া যিটো আমি মেপিং কৰিছিলে যে আমাৰ চাহ উদ্যোগৰ কাৰণে অসমৰ আপাৰ আছামটো ভাল হৈ আছিলে হয়নে কিন্তু আমি যিটো অট'মেটিকেলি মানে চিমুলেশ্যন কৰি পেলাই পাইছে আৰু 30 বছৰ পিছত কিন্তু এইটো এই কাছাৰৰ ফালে গুচি যাব এই বস্তুটো মানে আমাৰ ইয়াৰ মালিকে কিন্তু চাহৰ কাৰণে লাহে লাহে মানে ইয়াৰ যিটো গুণাগুণ আছে কমি সেইটো কিন্তু কাছাৰৰ ফালে যাব মানে এইটো চাইডে গতি কৰিব এইটো মানে এটা প্ৰজেকশ্যন আৰু কিন্তু পিএইচটো তাত প্ৰভাৱ নপৰিব সেইটোৱে মানে 30 বছৰ পিছত যদি এনেকৈ যদি জলবায়ু পৰিৱৰ্তন হৈ থাকে তাৰমানে আমাৰ ইয়াৰ ক্লাইমেটটো সেইফালে গুচি গৈ আছে তাৰ কাৰণে এইটো অস্বাভাৱিক আমাৰ কাৰণে এতিয়া ক্লাইমেটটো অস্বাভাৱিক এতিয়া কিছুমান নতুনকৈ শুনিছোঁ বৰষুণ হৈছে মানে শুনিছোঁ আহিছে মানে নতুন নতুন হয়তো অপৰচুনিটিও সৃষ্টি হ'ব পাৰে হয়নে এনেকুৱাও হ'ব পাৰে নতুন অপৰচুনিটিৰ সৃষ্টি হয় নতুন অপৰচুনিটিৰ সৃষ্টি হ'ব খাপ খাবৰ কাৰণে আমাৰ সময় লাগিব হয় এইটো কাৰণে আমাক আৰু 1 বছৰ লাগিব ঠিক আছে স্যার জলবায়ু নিয়ন্ত্ৰণৰ এটা উপায় হ'ল যে আমি বৃক্ষৰোপণ কৰি বা শক্তি ৰাহি কৰি আমি জলবায়ু নিয়ন্ত্ৰণ কৰিব পাৰোঁ কিন্তু আনহাতে এতিয়া আমাৰ মানে বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰ সহায়ত জাষ্ট লাইক আৰ্টিফিচিয়েল ছান অৰ আৰ্টিফিচিয়েল ক্লাউড আমি এইবোৰৰ সহায়তো আমি জলবায়ু নিয়ন্ত্ৰণ কৰিব পাৰোঁ তো মোৰ প্ৰশ্নটো হ'ল যে আমি এই দুটা পদ্ধতিৰ ভিতৰত মানে কোনটো পদ্ধতি আমি আৰ্টিফিচিয়েল বস্তু যিবোৰ আছে সেইবোৰ কেতিয়াও সাস্টেইনেবল নহয় তুমি আৰ্টিফিচিয়েল কিমান কৰিবা আৰ্টিফিচিয়েল বস্তু সাস্টেইনেবল নহয় বাট এতিয়া কি হয় ধৰি লওক বৰষুণটো আমাৰ মানুহৰ হাতত নাই
ধৰি লওক নেচাৰেলি সেইটো হ'ব বাট এনেকুৱা কিছুমান চিটুৱেশ্যনত জাষ্ট লাইক আমাৰ ইণ্ডিয়াতে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকাত মানে বহুত খৰাং হৈছিলে খৰাং হোৱাৰ কাৰণে আৰ্টিফিচিয়েল ক্লাউড ইউজ কৰি পেলাই আমি বৰষুণ কৰাই খেতি কৰাইছিলে তো ছাৰ আৰ্টিফিচিয়েল ক্লাউড বা চানৰো সেইবোৰ আমাৰ মানে কিন্তু আৰ্টিফিচিয়েল ক্লাউড কৰিবলৈ যাওঁতে তেওঁলোকৰ বহুত খৰচো হৈছে ইমান ইজি নহয় তাৰমানে তুমি এটা জেগাত বৰষুণ নোহোৱা জেগা এটাত তুমি আৰ্টিফিচিয়েলি ক্লাউড ক্ৰিয়েট কৰি বৰষুণ দিয়া প্ৰচেছটোত কিন্তু বহুত টকাও যাব চ' আল্টিমেটলি তুমি গৈ পেলাই চাবলৈ গ'লে তোমাৰ লছেই আছে চ' তুমি এইটোৱে ক'ব লাগিব তুমি এইটো ফালে যাব লাগিব তোমাৰ উপায় নাই মানে তুমি আৰ্টিফিচিয়েলি যিমানে কৰি যোৱা তাৰপৰা কিন্তু নিগেটিভ কিছুমান ওলাই থাকিব সেইটো হয় আৰ্টিফিচিয়েলত যেনেকৈ তুমি এতিয়া যেনেকৈ আমি ই বাছ চলাই আছোঁ ইলেক্ট্ৰিকেল বাছ কিন্তু আমি সেই বাছৰ যিটো চাৰ্জ দিওঁ সেইটোতো আমি নৰ্মেলি ইয়াৰ পৰাই দিওঁ চাৰ্জিং যিটো বৰ্ডত আল্টিমেটলি বেটেৰীটো চাৰ্জ কৰোঁ সেইটো ক'ৰ পৰা আহিছে সেইটোতো সেই থাৰ্মেল পাৱাৰ প্লেণ্টৰ ইএনতে ইউজ কৰিছোঁ বেটেৰীটো 10 বছৰ ধৰি পেলাই দিব লাগিব সেইবোৰতো আছেই সেইখিনিতো মই ভবাই নাই ভূমিৰ প্ৰতি কি হ'বলৈ পিছত 10-20 বছৰৰ পিছত বেটেৰীবোৰ যেতিয়া আমি পেলাই দিম কিন্তু সেই আৰম্ভণিটো যদি চ'ৰ্চটো যদি নহয় একে নৱীকৰণযুক্ত ইন্ধন নহয় তেতিয়াহ'লে লাভ নাই মানে যিমান ছাষ্টেইনেবল ক'লে আল্টিমেটলি একেটাই হ'ব সেই চাৰ্জাৰ যিটো দিওঁ আমি গাড়ীখন চাৰ্জ কৰোঁতে সেইটো নৱীকৰণযুক্ত ইন্ধনৰ পৰা হ'ব লাগে উৎসৰ পৰা হ'ব লাগে ধন্যবাদ ধন্যবাদ শশাংক শেখৰ বৰকটলী ছাৰে বিশেষকৈ যিটো ওপৰত ফ'কাছ কৰিলে সেইটো হৈছে মাইক্ৰ' ফৰেষ্ট এণ্ড ফৰেষ্ট বাটিং মাইক্ৰ' ফৰেষ্টটো বহুত ডাঙৰ এটা মানে অসম্ভৱ বস্তু নহয় সেইটো আমি আমাৰ নিজৰ বিশ্ববিদ্যালয়তো আৰম্ভ কৰিব পাৰোঁ বা আমি নিজৰ ঘৰে ঘৰে বা গাঁৱৰ মাজতো আৰম্ভ কৰিব পাৰোঁ আৰু সেই মাইক্ৰ' ফৰেষ্টৰ জৰিয়তে আমি ফৰেষ্ট বাটিং কৰাব পাৰোঁ আৰু এটা বস্তু বহুত বেছি ভাল লাগিল সেইটো হৈছে বাসুদেৱা কুটুম্বিকা আমি প্ৰতিবিলাক জীৱ জন্তু আমি বা জলবায়ু গোটেইখিনি ইটো সিটোৰ লগত জড়িত হৈ আছে চ' কিবা এটা বস্তু আমি যেতিয়া ষ্টাৰ্ট কৰোঁ আৰম্ভ কৰোঁ তাৰ ইম্পেক্টটো তাৰ কনচিকুৱেঞ্চেছখিনি সকলোৰ ওপৰত কেনেকৈ পৰিব সেইটো প্ৰথমতে ভাবিব লাগিব সেইটো প্লেন কৰি পেলাইহে আমি ছাষ্টেইনেবিলিটিৰ কথা ভাবিব পাৰোঁ চ' ছাৰৰ প্ৰেজেণ্টেশ্যনটো খুবেই ভাল আছিল খুবেই তত্ত্বগধুৰ আছিল আৰু ইমানতে আমাৰ যিমানখিনি কিন'ট স্পীকাৰ্ছ প্ৰেজেণ্টেশ্যন আছিল সকলোখিনি সমাপ্ত হ'ল আৰু এতিয়া আমি আগবাঢ়িম অৰেল প্ৰেজেণ্টেশ্যনত আৰু অৰেল প্ৰেজেণ্টেশ্যনত প্ৰথম আছে ডক্টৰ J.M. বৰুৱা ছাৰ and he is from North Lakhimpur College. ইয়াতে মই প্ৰথমতে আমাৰ যিটো ৰুলছ বা আমি ক'ব পাৰোঁ কেনেকৈ ইভালুৱেশ্যন কৰা হ'ব সেইটোৰ ওপৰত ক'ব বিচাৰিম আপোনালোক সকলোকে 10 মিনিটৰ সময় দিয়া যাব আৰু আমাৰ যিখিনি যাৰ ওপৰত ভিত্তি কৰি আমি ইভালুৱেশ্যন কৰিম সেইকেইটা হৈছে প্ৰেজেণ্টেশ্যন স্কিল কেনেকৈ আপুনি প্ৰেজেণ্ট কৰিব তাত আছে 15 মাৰ্ক তাৰ পাছত আছে নলেজ অফ দ্য ছাবজেক্ট মেটাৰ মানে সেই আপোনাৰ ছাবজেক্টটোৰ ওপৰত কিমান নলেজ আছে দেন চাইণ্টিফিক কণ্টেণ্ট অফ দ্য প্ৰেজেণ্টেশ্যন দেন শ্লাইড প্ৰিপেৰেশ্যন বিশেষকৈ যিহেতু আপোনালোক সকলোৱে জানে যে আমি এতিয়া অসমীয়াত বাণীখন অসমীয়াৰ ওপৰতে আমি বেছিকৈ গুৰুত্ব দিছোঁ চ' আপোনালোকৰ সেইটোও চোৱা হ'ব যে কেনেকৈ আমি অসমীয়াত বিষয়বস্তুটো দাঙি থৈছোঁ চ' মই প্ৰথমে এতিয়া অনুৰোধ কৰিম যে প্ৰথম আমাৰ ডক্টৰ J.M. বৰুৱা ছাৰ তেখেত আহি তেখেতৰ প্ৰেজেণ্টেশ্যনটো আৰম্ভ কৰক মোৰ নাম তেজুৰ মহেশ্বৰী বৰুৱা মই একচুৱেলি উত্তৰ লখিমপুৰ মহাবিদ্যালয় আছিলে বৰ্তমান আমাৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে ৰিচেণ্টলি চ' আজি মোৰ এই প্ৰেজেণ্টেশ্যনৰ বিষয়বস্তু হৈছে অটো পৰিৱেশ কোৱাণ্টাম বিন্দু আৰু মাল্টিটাস্কিং এজেণ্ট হিচাপে ইয়াৰ প্ৰয়োগ এনে চমু পৰ্যালোচনা ইংলিছত মই জাষ্ট ইয়াৰ এটা শব্দ ক'ব বিচাৰিছোঁ যাতে এইটো বিষয়বস্তুটো বেছি আলোকপাত কৰিব পাৰি চ' ছেমিকণ্ডাক্টৰ কোৱাণ্টাম ডটছ এণ্ড ইয়াৰ এপ্লিকেশ্যন এজ মেনি মাল্টিটাস্কিং এজেণ্টছ এ ব্ৰিফ ৰিভিউ চ' যেতিয়া আমি এই পৰিচয় যিখন আমাৰ আছে এই পৰিচয়খন যেতিয়া চাওঁ তেতিয়া আমি প্ৰথম কথাটো গম পাব লাগিব কোৱাণ্টাম বিন্দু বা কোৱাণ্টাম তন্ত্ৰ কি বস্তু ত' এইটো এটা নেনো পাৰ্টিকেলে হয় নেনো পাৰ্টিকেলে এটা বিশেষ ধৰণৰ এটা শ্ৰেণী নেনো পাৰ্টিকেল মানে নেনো কণা যিয়ে পৰমাণু বা অণুৰে কাম কৰা এতিয়া এই যিখিনি কোৱাণ্টাম বিন্দু বা কোৱাণ্টাম ডট আছে পাছলৈ আমি কোৱাণ্টাম ডট বা কিউটি বুলি ব্যৱহাৰ কৰিছোঁ শব্দটো
চ' ইহঁতৰ একচেটিয়া মানে ইউনিক যিটো বৈশিষ্ট্য আছে সেইবিলাক হৈছে সিহঁতি এটা পোহৰ যিটো বৰ্ণালী গোটেই সৰজ বৰ্ণালী যিটো আছে গোটেইখিনি সিহঁতি ইউজ কৰিব পাৰে ব্যৱহাৰ কৰাৰ কাৰণে সিহঁতি LED বা কোৱাণ্টাম ডট চেন্সিটাইজ চলাৰ চেল আদিকে ধৰি বিভিন্ন অপটোইলেক্ট্ৰনিক প্ৰয়োগত এটা ব্যৱহাৰ কৰিব পাৰি আৰু বিশেষকৈ মই এই প্ৰয়োগৰ ক্ষেত্ৰত 2B6A গ্ৰুপৰ অন্তৰ্গত যেনে জিংক ছালফাইড জিংক সেলেনাইড জিংক টেলুৰাইড আৰু কেডমিয়াম ছালফাইড বা কেডমিয়াম সেলেনাইড লগতে আছে এইখিনি কোৱাণ্টাম ডটৰ বিষয়ে আমি বিশেষকৈ আলোকপাত কৰিছো এই ক্ষেত্ৰত সাপৰ দৰে শোষণ প্ৰণালীৰ লগতে সংকীৰ্ণ বা বহল বেণ্ড ফাঁকৰ বৈশিষ্ট্যৰ সৈতে প্ৰত্যক্ষ পৰীক্ষাৰ বাবে কোৱাণ্টাম ডট নিৰ্দিষ্ট সংকীৰ্ণ বহল নিৰ্গম প্ৰণালীয়ে এই পৰিবাহী কোৱাণ্টাম ডটসমূহ বিশাল প্ৰয়োগৰ বাবে যোগ্য কৰি তোলে এতিয়া প্ৰশ্নটো হৈছে যে আমি যে শব্দটো কৈছো সংকীৰ্ণ বহল বেণ্ড ফাঁকৰ বৈশিষ্ট্যৰ ক্ষেত্ৰত এই ক্ষেত্ৰত কি হৈ যায় আমি বিভিন্ন অপটোইলেক্ট্ৰনিক প্ৰয়োগৰ কাৰণে কেতিয়াবা আমি হয়তো বহল বেণ্ড ফাঁকৰ মানে যিটো ইমিশন স্পেক্ট্ৰাম বুলি যিটো আমি কওঁ সেইটো কাৰণে আমি কেতিয়াবা ব্যৱহাৰ কৰিব পাৰোঁ বা কেতিয়াবা সংকীৰ্ণ যিটো আমি যিটো মানে বহল নহয় বুলি এটা খুব সৰু পাৰ্টিকুলাৰ হয় তেনেকুৱা আমি ইউজ কৰিব পাৰোঁ এতিয়া কথাটো হৈছে যে কোৱাণ্টাম ডটে সেই দুয়োটা ক্ষেত্ৰতে প্ৰযোজ্য হয় চ' সেইটো কাৰণে কোৱাণ্টাম ডটখিনি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় চাইনমতে কিন্তু লেব ভিত্তিক প্ৰটোটাইপ প্ৰয়োগসমূহ এতিয়াও মানৱ জাতিৰ প্ৰতি বাস্তৱ জগতৰ গণ প্ৰয়োগতকৈ একোজ পিছ পৰি আছে চ' এতিয়া যদি আমি বিভিন্ন ক্ষেত্ৰত ৰিচাৰ্চ যিখিনি থাকে আমি যদি চাবলৈ যাওঁ গৱেষণা পত্ৰ দেখিলে বহুত ধৰণৰ কোৱাণ্টাম ডটৰ প্ৰয়োগ বা প্ৰস্তুতি আমি দেখিবলৈ পাওঁ তাত আমি বহুত ক্ষেত্ৰত কওঁ যে আমি বিভিন্ন ধৰণৰ প্ৰস্তুতি কৰিছো হয় কেতিয়াবা আমি গছৰ পাতৰ পৰা কৰিছো কেতিয়াবা আমি কেমিকেল মেথড ইউজ কৰিছো কেতিয়াবা আমি হয়তো ভেঁকুৰ বা বেক্টেৰিয়া এইবিলাক ইউজ কৰি বনাইছো কিন্তু বাস্তৱ জগতৰ লগত এতিয়া যিখিনি প্ৰথম প্ৰশ্নটো আছে যে বাস্তৱ জগতৰ গণ প্ৰয়োগতকৈ একোজ পিছ পৰি আছে যিটো আমি একচুৱেল এপ্লিকেশ্যন বুলি যিটো কথাটো কওঁ সেই এপ্লিকেশ্যন কৰিবৰ কাৰণে আমি কেইটামান তাত বস্তু চাব লাগিব সেই ক্ষেত্ৰত প্ৰথম পৰ্যালোচনা কৰি ল'ব লাগিব চ' এই পৰ্যালোচনাত এটা ছাতিৰ তলত আমি অৰ্ধ পৰিবাহী কোৱাণ্টাম ডটৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰয়োগ বিবেচনা কৰাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিছো চ' এইটো এটা বেসিক্যালি ন্যানো পাৰ্টিকেল বা কোৱাণ্টাম ডট ইয়াত থকা যিখিনি ওয়্যাৰ নিচিনা যিখিনি আমি দেখাইছো যিখিনি হৈছে তাৰ লগত লাগি থকা লিগাণ্ডযুক্ত কিছুমান অণু এই ক্ষেত্ৰত আমি আলোচনা কৰিম গ্ৰীণ কেমিষ্ট্ৰিৰ বিষয়ে আৰু তাৰ এপ্লিকেশনছ আৰু এইটো বস্তু বায়োলজিক্যাল এপ্লিকেশন ইয়াৰ বহুতখিনি বস্তু আমাৰ কি আছে গুৰুত্বপূৰ্ণ আছে আৰু তাৰ লগত আমি নিৰ্গমন প্ৰণালীৰ কথা কৈছো হয়তো সংকীৰ্ণ হ'ব পাৰে বহল হ'ব পাৰে তাৰ বিষয়ে আমি কথাখিনি ওপৰত আলোকপাত কৰিম সো অৰ্ধপৰিবাহী কোৱাণ্টাম ডটৰ সংশ্লেষণৰ কাৰণে কেইটামান আমি বস্তু চাব লাগিব প্ৰথম কথাটো আমাৰ উপৰোক্ত বক্তাসকলে কিনোট স্পিকাৰসকলে যথেষ্টখিনি কথা গুৰুত্ব দি কথা কৈছে পৰিৱেশ বন্ধুত্বপূৰ্ণ সংশ্লেষণ যিকোনো ধৰণৰ আমি যেতিয়া প্ৰস্তুতি কৰিম যিকোনো ধৰণৰ আমি কোৱাণ্টাম ডট সংশ্লেষণ কৰিব যাতে আমি এইটো চাব লাগিব যে এই সংশ্লেষণৰ পদ্ধতিটো আমাৰ পৰিৱেশ বন্ধুত্বপূৰ্ণ হৈছে নে বিশেষকৈ আমি চাব লাগিব ইকো ফ্ৰেণ্ডলি বুলি যিটো আমি ইংৰাজীত শব্দটো কওঁ যদি সেই পদ্ধতি যদি বন্ধুত্বপূৰ্ণ নহয় মানে পৰিৱেশ বন্ধুত্বপূৰ্ণ বা ইকো ফ্ৰেণ্ডলি নহয় তেতিয়াহ'লে সেই প্ৰস্তুতিৰ কোনো ধৰণৰ মানে প্ৰয়োজন নাই বুলি ক'ব পাৰি দুই নম্বৰটো আছে কোৱাণ্টাম ডটৰ জৈৱ সামঞ্জস্যতা মানে যিটো আমি জৈৱ সামঞ্জস্যতা ইংৰাজীত আমি বায় কম্পাৰ্টিবিলিটি বুলি কওঁ যেতিয়া আমি এটা কোৱাণ্টাম ডট বা নেনো পাৰ্টিকেল যেতিয়া আমি সংশ্লেষণ কৰিম তাৰ যদি জৈৱ সামঞ্জস্যতা নাথাকে মানে আমাৰ মানৱ সমাজক হওক বা আমাৰ যিখিনি মানে পৰিৱেশৰ লগত তাৰ যদি কোনো ধৰণৰ যদি কুৰূপ দেখা যায় মানে তাৰ যদি কোনো ধৰণৰ ভাল প্ৰভাৱ দেখা নাযায় তেতিয়াহ'লে সেই কোৱাণ্টাম ডটটোৱে কিন্তু আমাৰ কাৰণে কিন্তু এটা বিশেষ অসুবিধাৰ সৃষ্টি কৰিব পাৰে 3 নম্বৰ কথাটো আহিছে আমি যে কোৱাণ্টাম ডট বনাইছো বা আমি যে এই কৈছো অৰ্থ পৰিৱেশ কোৱাণ্টাম ডট সংশ্লেষণ কৰিছো কিহৰ কাৰণে কৰিছো তাৰ নিশ্চয় কিবা এটা ঔদ্যোগিক কিবা এটা উৎপাদন কৰাৰ লগতে আমি তাৰ কিছুমান এপ্লিকেশন থাকিব লাগিব যেনেকে আমি অলৰেডি ক'লো যে এলইডি দৰকাৰ পৰিছে বা আজিকালি অলৰেডি আপোনালোকে হয়তো জানে যে স্যামসাং যিটো কোম্পানী আছে স্যামসাং কোম্পানী অলৰেডি কিউডি এলইডি বা কিউডি টিভি যিবিলাক থাকে তাত অলৰেডি কোৱাণ্টাম ডট অলৰেডি তাত সোমাই দিছে কিন্তু সেই কোৱাণ্টাম ডটটো কিমান দূৰলৈকে এই বন্ধুত্বপূৰ্ণ সংশ্লেষণ হৈছে বা জৈৱ সামঞ্জস্যতা ৰাখিছে সেইটো ক্ষেত্ৰত আমি চাব লাগিব যে উদ্যোগ পৰ্যায়ৰ যেতিয়া উৎপাদন কৰিব যাম সেই উদ্যোগ পৰ্যায়ৰ উৎপাদন কৰিব যাতে আমি চিন্তা কৰিব লাগিব যে এই ক্ষেত্ৰত আমি এই ওপৰৰ যিটা পইণ্ট যিটা গুৰুত্বপূৰ্ণ পইণ্ট সেইটা আমি তাত উল্লেখ কৰিব পাৰিছো নে নোৱাৰিছো 4 নম্বৰতে খৰচ বহন ক্ষমতা এতিয়া আমি বহুত ক্ষেত্ৰত কি হৈ যায় এতিয়া আমাৰ উপৰোক্ত বক্তাই ছাৰে অলপ আগতে আছিলে ছাৰে কথাটো কৈ গ'ল যেতিয়া কিবা এটা আমি আৰ্টিফিচিয়েলি কৰিব যাওঁ বা কিবা নেচাৰেলি কৰিব যাওঁ এই প্ৰকৃতিৰ ক্ষেত্ৰত আমি চলিব কাৰণে খৰচ বহন ক্ষমতাটো বহুত গুৰুত্বপূৰ্ণ এটা বস্তু আমি বনাব খুজিছো ধৰি লওক আমি কেমিকেলি কিবা এটা কোৱাণ্টাম ডট সংশ্লেষণ কৰিব খুজিছো তাৰ দাম যদি মোৰ যদি 10 টকা পৰিছে আৰু যদি মই প্ৰাকৃতিকভাৱে কিবা এটা কৰিব বিচাৰিছো তাৰ যদি ধৰি লওক বস্তুৰ দাম যদি মোটামুটি 100 টকা পৰিছে মই ডেফিনেটলি কোনটোলৈ যাম
10 টকাত যাওঁ তাৰ কাৰণটো হৈছে কাৰণ খৰচটো দিব নিবিচাৰো সো এই চাৰিটা যেটো কম্বিনেশ্যন এই চাৰিটা পইণ্টৰ কম্বিনেশ্যনটো আমাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ আৰু সেইটো কাৰণে কোৱান্টাম ডটৰ ৰাসায়নিক ধৰ্ম আমাৰ উত্তেজনা বা নিৰ্গমন ধৰ্ম যিখিনি আছে এই ধৰ্মখিনি আমি বৰ্তাই ৰাখিবৰ কাৰণে এই চাৰিটা পইণ্ট জড়িত কৰি পিনি আমি কোৱান্টাম ডটৰ সংশ্লেষণ কৰিব লাগিব আৰু লাষ্টত এটা পইণ্ট আছে সেইটো পইণ্টৰ বিষয়ে মই আহিবই লাগিব গতিকে মই কথাটো কৈ থওঁ কোৱান্টাম ডটৰ পিছত লাগি থকা অনুটোৱে কেপিং ষ্টেবিলাইজাৰ বা সাৰফেস প্ৰেচিপিটাৰ হিচাপে একেলগতে কাম কৰিব পাৰিব দ্যাট মিন্স 3 in 1 আমি যিকোনো বস্তু কত আমাৰ মোবাইলত আগতে আমাৰ মোবাইল আছিলে কেনেকুৱা ধৰণৰ যেটো আমি অকল কথা পাতো আজিকালি আমি মোবাইলত সব বস্তু কৰিব পাৰো সো গতিকে আমাৰ 3 in 1 সিচুৱেচনটো আহিব লাগিব এইখিনি কোৱান্টাম ডটৰ আমি যেখিনি অলৰেডি প্ৰস্তুত কৰিছো কোৱান্টাম ডটৰ এইখিনি এক্সে ডেটা তাৰছত ডিএম এইখিনি আছে বায়োলজিক্যাল ডেটা যেটো আমি কোৱান্টাম ডট ব্যৱহাৰ কৰিছো এই এন্টিবেক্টেৰিয়েল তাৰ এইটো আছে এফএম ইমেজ যাৰ কাৰণে আমি কি কৰিব সাৰফেস যেটো আছে পৃষ্ঠখন চাব পাৰো যাৰ পৰা আমি সোলাৰ সেল বনাব পাৰো আৰু তাৰ পিছত আহিব ইয়াৰ মাল্টিটাস্কিং শব্দটো কোৱাৰ মানে মই আগৰ স্লাইডখন দেখুৱা অৰ্থটো হৈছে আমি যিখিনি কোৱান্টাম ডট প্ৰস্তুত কৰিছো সেই কোৱান্টাম ডটখিনি অকল এনেকুৱা নহয় যে আমি এটা সিচুৱেচনৰ কৰিছে গ্ৰীণ কেমিষ্ট্ৰি বা আমি যিখিনি হিউজ যিখিনি আমি ৰসায়ন বিজ্ঞান ব্যৱহাৰ কৰিছো তেনেকুৱা কথাই নহয় তাৰ লগতে সেইটো এপ্লিকেশন চাব লাগিব এপ্লিকেশন একেলগতে হি কোৱান্টাম ডট সোলাৰ সেল হিচাপে কাম কৰিছে দুই নম্বৰ কি ডেলিভাৰী নিচিনা কিছুমান বায়োলজিক্যাল কামত যেটো আমি বিগত জৈৱ ৰাসায়নিক কিছুমান কামতো আমি কাম কৰিব সো প্ৰথম বন্ধু চাব গলে আমি দেখিম যে অৰ্ধপৰিবাহী কোৱান্টাম ডটৰ অনুসমূহৰ আকাৰত বাকচ বনাই আছে যেটো আমি কোৱান্টাম কেমিষ্ট্ৰি বা কোৱান্টাম ফিজিক্স আমি যদি কওঁ পাৰ্টিকেল ইন এ বক্স বুলি কোৱা যায় সিকিলিনি স্পষ্ট যে সঠিক বেণ্ড গেপৰ পদাৰ্থ নিৰ্বাচন কৰি যিকোনো প্ৰয়োজন অনুসৰি ফলপ্ৰসূ কৰিব পাৰি এটা মই এটা কোৱান্টাম ডট ললো সেই কোৱান্টাম ডটটি মই টিভিটো ব্যৱহাৰ কৰিব পাৰো মই সোলাৰ সেল বা সৰু কোষটো ব্যৱহাৰ কৰিব পাৰো একেটা কোৱান্টাম ডট লৈ পিনি মই আকৌ ড্ৰাগ ডেলিভাৰী কৰিব পাৰো সো বিভিন্ন ধৰণৰ কামত আমি ব্যৱহাৰ কৰিব পাৰিছো এটা আমি 3 নম্বৰ পইণ্টলৈ যাওঁ ইয়াৰ উপৰিও কোৱান্টাম ডট সংশ্লেষণৰ পদ্ধতিটো এনে গুৰুত্বপূৰ্ণ যে পদ্ধতিয়ে একেবোৰ প্ৰডাক্টকে বহল বা সংকীৰ্ণ নিৰ্গমন লাভ কৰিবলৈ বাধ্য কৰিব পাৰে একেটা কোৱান্টাম ডট ব্যৱহাৰ কৰি আমি এমিশন আৰু এক্সাইটেশন বুলি যিটো কথা কৈছো নিৰ্গমন কৰিব পৰাকে আমি কি কৰিব সংকীৰ্ণ কৰিব বহল কৰিব পাৰো আৰু এই 4 নম্বৰ পইণ্টটো দিছো ইয়াত সকলোকে আচৰিত ধৰণৰ কথাটো হৈছে এই কোৱান্টাম ডটবিলাক যেটো এটা সেমিকন্ডাক্টৰ বা অৰ্ধপৰিবাহী আমি জানো অৰ্ধপৰিবাহী দুই টাইপৰ থাকে আৰু এন টাইপ আৰু পি টাইপ একেটা কোৱান্টাম ডটে আমি এন টাইপো কৰিব পাৰো পি টাইপো কৰিব পাৰো সো ওভাৰঅল যদি মই ক'বলৈ যাওঁ যেটো আমি কোৱান্টাম ডট পালো সো আমাৰ স্লাইডখিনিৰ পৰা কথাটো হৈছে আমি এতিয়া বৰ্তমান এনেকুৱা এটা প্ৰস্তুতিত আছো যিখিনি কোৱান্টাম ডট আমি সংশ্লেষণ কৰিছো সেই কোৱান্টাম ডটখিনি প্ৰথম চাৰিটা যেটা পইণ্ট দিছিলো যে খৰচ বহন ক্ষমতা জৈৱ সামঞ্জস্যতা উৎপাদনটো ইন্ডাষ্ট্ৰিয়েল লেভেলত যেটো ঔদ্যোগিক লেভেলৰ হ'ব লাগিব সেই গোটেই কথাখিনি মিশ্ৰিত কৰি আমি কোৱান্টাম ডট যিখিনি আমি বনাইছো সংশ্লেষণ কৰিবলৈ সক্ষম হৈছো দুই নম্বৰ কথাটো হৈছে এই কোৱান্টাম ডটখিনি আমি দেখিছো যে সেইখিনি অকল সৌৰ কোষত বা এলইডিতে ব্যৱহাৰযোগ্য নহয় সেইখিনি আমাৰ বায়োলজিক্যাল যিখিনি কাম আছে যিখিনি আমাৰ ধৰক হেমোলাইসিস এক্টিভিটি যেটা চাইছো তাৰ দেখিছো যে ওকে বহুত ধুনিয়াকে তাৰ ৰেসপন্ড কৰিছে সামঞ্জস্যতাৰ জৈৱ হিচাপত বহুত ধুনিয়াকে দেখাইছে আৰু 3 নম্বৰ এতিয়া আমি এটা এন্টিবেক্টেৰিয়েল আমি কিছুমান ড্ৰাগৰ কথা খুব কৈ থাকো যেটো কাৰণে গ্ৰাম ধনাত্মক আৰু গ্ৰাম ঋণাত্মক দুইটা বেক্টেৰিয়াৰ প্ৰতি এই কোৱান্টাম ডটটো সমানেই তাৰমানে কি উচ্চ এন্টিবেক্টেৰিয়েল কাৰ্যকৰীতাটো দেখুৱাইছে সো ওভাৰঅল আমি কি কৰিব পাৰিছো আমাৰ প্ৰস্তুতি বৰ্তমানত আছে যে আমি এটা চমু পৰ্যালোচনা কৰিলো সময়ৰ অভাৱ এইটো এটা বিষয় এটা পৰ্যালোচনাৰ বিষয় কিন্তু আমি সময়ৰ অভাৱৰ কাৰণে ইমানখিনিতে ৰাখিম সো আকৃতি আকাৰ অনুসৰি লিগাণ্ডৰ অভিযান্ত্ৰিকতাৰ ক্ষেত্ৰত মানে লিগাণ্ড যদি আমি সলনি কৰিব পাৰো তেতিয়ালে আমি একেটা কোৱান্টামলৈকে এন টাইপ বা পি টাইপলৈ কনভাৰ্ট কৰিব পাৰিম তাৰ পিছতে আৰু কথাটো দেখাইছে যে এই যে মাল্টিটাস্কিং শব্দটোৰ কথা কৈছো তাৰমানে মই একেটা কোৱান্টাম ডটকে সকলো ক্ষেত্ৰত ব্যৱহাৰ কৰিবৰ কাৰণে মই উপযোগী কৰি তুলিছো অলমোষ্ট সব ক্ষেত্ৰত নহব পাৰে কিন্তু আমি এটা এইটো ষ্টেজত আছো যিটো ষ্টেজত একেটা কোৱান্টাম ডটকে আমি কি কৰিব বিচাৰিছো লিগাণ্ড সলনি কৰি পিনি এন টাইপ আৰু পি টাইপ দুইটাতে একেটাই ব্যৱহাৰ কৰিব পাৰিছো আমি সকলোৱে জানো সৌৰ কোষত আমি এন টাইপ আৰু পি টাইপ দুটা আমি সেমিকন্ডাক্টৰ অৰ্ধপৰিবাহী ব্যৱহাৰ কৰো এতিয়া যদি মই একেটা কোৱান্টাম ডটকে মই এন টাইপ হিচাপে ব্যৱহাৰ কৰিব পাৰো পি টাইপ হিচাপে ব্যৱহাৰ কৰিব পাৰো তেতিয়াহ'লে মোৰ কি হৈ যাব মই বেলেগ কোনো ধৰণৰ চিন্তা কৰিব দৰকাৰ নাই এটাই কোৱান্টাম ডট ব্যৱহাৰ কৰিম সকলো ক্ষেত্ৰতে কামত খাটিব এটো মানে 3 in 1 4 in 1 নহয় হয়তো 10 in 1 হ'ব যাৰ ফলত আমাৰ কি হ'ব পৰিবেশৰ সুৰক্ষাটো আমাৰ স্বীকৃতি দিব কেনেকে আমি এটা ৰিলেচন কৰিছো আমি যিমানখিনি হেজাৰ উৎপন্ন কৰিছো যিমানখিনি আমি কি কৰিছো পৰিবেশৰ প্ৰতি বিনষ্ট কৰিছো সেই 10টা ৰিলেচন কৰিলে বেছি হ'ব নিশ্চয় গতিকে আমি এটা ৰিলেচনতে সময় ৰাখিলো
2 নম্বৰ আমি শক্তি অপচয়টো কমালো শক্তি অপচয় কেনেকৈ এটা কেমিকেল ৰিয়েকশ্যন কৰোঁতে আমি যেতিয়া ষ্টাৰিংটা কৰিম আমি কিবা এটা ছাৰে ভাইৰেলিষ্টৰ কথাও কৈছিলে আমি মেচিনটো চলাওঁতে আমি ইলেক্ট্ৰিকেল এনাৰ্জি ইউজ কৰিছোঁ ইলেক্ট্ৰিকেল এনাৰ্জিটো ক'ৰ পৰা আহিছে ক'ৰবাত থাৰ্মেল পাৱাৰ প্লেণ্টৰ পৰা আহিছে চ' যদি আমি একেটা ৰিয়েকশ্যনতে সীমাবদ্ধ কৰিব পাৰিছোঁ তেতিয়াহ'লে আমাৰ কি হ'ব গৈ পিনি সেই 10টা ৰিয়েকশ্যনৰ বাদ দি পিনে একেটা ৰিয়েকশ্যনত সীমাবদ্ধ কৰিব পাৰিলোঁ চ' সেইটো কাৰণে আমাৰ কি হ'লগৈ যে এটা মাল্টিটাস্কিং এটা কোৱাণ্টাম ডট বা যিটো আমি নেনো কণা বুলি কৈছো সেইটো আমি সৃষ্টি কৰিবলৈ সক্ষম হ'লো আৰু যিটোৱে নেকি হয়তো চাগে বৈপ্লৱিক পৰিৱৰ্তন আনিব আজিৰ ডেটত আমি এইটো কথাটো এতিয়া মই কনফাৰেন্সৰ ইয়াত ষ্টেজত ৰখি পিনে কৈছো যেনেকে হয়তো যেতিয়া নকিয়া প্ৰথম ফোনটো আছিলে তেতিয়া মানুহে ভবা নাছিলে যে একেটা ফোনটো আমি ইমেইল বা হোৱাটছআপ বা চব কৰিব পাৰিম ফটো তুলিম বুলি কিন্তু আজিৰ পৰা হয়তো চাগে বেছি দিন নালাগে 5 বছৰ পাছত চাগে হয়তো আমি এনেকুৱা এখন মঞ্চত এনেকুৱা ধৰণৰ কথা আকৌ মানে শুনিও পাম যে এনেকুৱা এটা বস্তু অলৰেডি উদ্ভাৱন হৈ গৈছে চ' এইখিনি কথা এইখিনি মোৰ তথ্য উত্তৰ যিখিনি ৰেফাৰেঞ্চেছ আৰু এই ক্ষেত্ৰত মোৰ সকলো মতে সহায় কৰিছে ডক্টৰ জ্যোতিনাৰায়ণ তেখেত মোৰ গাইডো হয় নেমু শ্বিলঙৰ সঞ্জীৱ কলিতা বায়'লজিকেল কামখিনি তেখেতে খুব সহায় কৰে আমাৰ ডিপিটি অৰুণাচল প্ৰদেশৰ চাইণ্টিষ্ট তেখেত ৰঘুৰাম কান্দিমল এখেত আমেৰিকাত আছে তেখেতে আমাৰ যিখিনি হিমলাইছৰ সেই কামখিনিৰ বিষয়ে যথেষ্টখিনি কাম কৰি দিছে সত্যবৰ গগৈ অলৰেডি ইয়াত উপস্থিত আছে আৰু এই ক্ষেত্ৰত মোৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান IISc বেংগলোৰে যথেষ্টখিনি ফাণ্ডিং কৰিছে চ' তেওঁলোকক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ Any questions from the audience? কিবা সুধিবলগীয়া আছে তোমালোকক? ভাল লাগিল আপোনাৰ প্ৰেজেণ্টেশ্যনটো এই আপোনালোকে এতিয়া কিহৰ পৰা বনাই আছে কোৱাণ্টাম ডট কিহৰ পৰা কৰিছে কিবা আপোনালোকে আপোনালোকৰ লেবৰেটৰী ৰিচাৰ্চৰ কিবা কৰিছে নেকি বিষয়ে ছাৰ ধন্যবাদ প্ৰশ্নটোৰ কাৰণে বৰ্তমান আমি অলৰেডি মই কৈছোঁ যে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় জাষ্ট নতুনকৈ উন্নীত এখন বিশ্ববিদ্যালয় চ' আমি ইয়াত ৰিচাৰ্চৰ যিখিনি সুবিধা আছে সেইখিনি আমি ডেভেলপ কৰি আছোঁ কিন্তু বৰ্তমান আমি কেমিকেল ৰুটেদি আমি ৰেফাৰেঞ্চখিনি কৰি আছোঁ আমি একচুৱেলি এইটো বস্তু চালোঁ যে ধৰি লওক কিবা গছৰ পাত ধৰি লওক আমি বহুতখিনি ৰিচাৰ্চ পেপাৰ পাব্লিছ কৰোঁ নেমু গছৰ পাতত আমি এটা নেনো পাৰ্টিকেল বনালোঁ বা ধৰি লওক কিবা বৰটেঙা গছৰ পৰা বনালোঁ কিবা কিবি কৰিলোঁ কিন্তু তাত আমি যে চাওঁ যে এই প্ৰচেছটো যিখিনি হয় বায়'লজিকেলি আমি কওঁ যে সেই বস্তুটো খুব ছাষ্টেইনেবল হয় বা বহনক্ষম বুলি যিটো আমি কথাটো কওঁ কিন্তু তাৰ লগত প্ৰশ্নটো আহে যে সেই প্ৰস্তুতিৰ লগত আমাৰ কিমানখিনি অসুবিধা জড়িত হৈ আছে চ' সেইটো কাৰণে বৰ্তমান আমি কেমিকেল ৰুটেদি যিখিনি আছে সেইখিনি কৰিব চেষ্টা কৰিছোঁ উদ্যোগিক লেভেলত আনিব পাৰে ছাৰ আমি এইটো কাম কৰিছিলোঁ আমাৰ এজন এমটেক ষ্টুডেণ্টে মোৰ লগত প্ৰজেক্ট কৰি পেলাই কৰিছিলে সেইটো আমি সেই আমাৰ যিবিলাক আমাৰ হেৰি যে কৰে আমাৰ হুইটৰ যিবিলাক মিল আছে সেই মিলৰ পৰা যিবিলাক ৱেষ্টখিনি ওলায় হিউজ এমাউণ্ট অফ ৱেষ্ট ওলায় সেইখিনি আমি হাইড্ৰ'থাৰ্মেল কাৰ্বনাইজেশ্যন কৰি তাৰ পৰা কোৱাণ্টাম ডট বনাই পেলাই আমি হেৰি কৰিছিলোঁ এইখন এখন আমি পেপাৰ পাব্লিছ কৰিছিলোঁ কৰোঁ পলিউশ্যন চায়েন্স এণ্ড এনভাইৰনমেণ্টেল কণ্ট্ৰল চামথিং এখন স্প্ৰিঞ্জাৰৰ জেনেৰেলত এই তাৰ পৰা আমি কৈছোঁ অৱশ্যে কিন্তু সেই মানে কোনটো কিহৰ পৰা ফিডষ্টকটো কি লৈছোঁ সেইটো ইম্পৰ্টেণ্ট কথা মানে আমি যিকোনো পাত্তা ল'ব পাৰোঁ ৱেডাৰ কিন্তু এটা ইণ্ডাষ্ট্ৰিয়েলত যাব স্কেলত যাবৰ কাৰণে সেই কিমানখিনি ফিডষ্টক আছে নাই সেইটোতো কথা জানি বুজিব লাগিব একজেক্টলি গতিকে এনেকুৱা আমি ফিডষ্টকটো চিলেকশ্যন কৰোঁতে এনেকুৱা হ'ব লাগিব যে সেই ফিডষ্টকটো ইজ এভেইলেবল ইন চাফিচিয়েণ্ট আৰু থেংক ইউ আৰু কাৰোবাৰ কিবা কুৱেশ্যন আছে প্ৰশ্ন আছে কাৰোবাৰ তেন্তে থেংক ইউ ধন্যবাদ আমি ধন্যবাদ প্ৰত্যুষ প্ৰতীম চেতিয়া তুমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং বিভাগৰ এজন ছাত্ৰ আজি মই ইয়াত প্ৰেজেণ্ট কৰিম কাৰ্বন ডাই অক্সাইড সংগ্ৰহ ব্যৱহাৰ আৰু নিষ্কাশন মোৰ লগত থাকিব নয়নজ্যোতি বৰা আৰু বৰ্ষা হাজৰিকা কাৰ্বন ডাই অক্সাইড আমি কেলৈ কম কৰিব লাগে ইণ্ডাষ্ট্ৰীবোৰে আজিকালি বহুত কাৰ্বন নিৰ্গমন কৰে তাৰ পৰা এটা ঔদ্যোগিক সময়ত আমাৰ পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ প্ৰায় 35% বৃদ্ধি পাইছে 35% বৃদ্ধি পাইছে এইখন এখন গ্ৰাফ ইয়াত দেখুওৱা হৈছে যে কোনটো ইণ্ডাষ্ট্ৰীয়ে কিমান কাৰ্বন নিৰ্গমন কৰে আৰু ব্যৱহাৰ জীৱাশ্ম ইন্ধনৰ পৰা যোনখিনি ইণ্ডাষ্ট্ৰী চলে তেওঁলোকে নিৰ্গমন কৰা কাৰ্বন ডাই অক্সাইড 32% নিৰ্গমন কৰে
CCUS কি? CCUS বা কার্বন ডাই অক্সাইড সংরক্ষণ কৰা এটা পদ্ধতি। ইয়াত কাৰ্বন ডাই অক্সাইড সংগ্ৰহ কৰা হয়, ইয়াক ব্যৱহাৰ কৰিবলৈ চোৱা হয় আৰু শেষত ইয়াক সংৰক্ষণ কৰা হয়। ইয়াৰ জড়িত পদক্ষেপসমূহ হ'ল সংগ্ৰহ, ব্যৱহাৰ আৰু নিষ্কাশন। সংগ্ৰহ ইয়াক বিভিন্ন চ'ৰ্চৰ পৰা এই কাৰ্বন ডাই অক্সাইডখিনি সংগ্ৰহ কৰা হয় বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰি। ইয়াত কেমিকেল পদ্ধতি বহুত থাকে কিছুমান। আৰু ব্যৱহাৰ, এই কাৰ্বন ডাই অক্সাইডখিনি কিছুমান ইণ্ডাষ্ট্ৰীয়ে ব্যৱহাৰ কৰে বিভিন্ন ধৰণৰ ৰাসায়নিক সামগ্ৰী প্ৰডিউচ কৰিবলৈ। আৰু নিষ্কাশন বা সংৰক্ষণ, এই কাৰ্বন ডাই অক্সাইডখিনি সাধাৰণতে বায়ুমণ্ডলত প্ৰৱেশ কৰিব নোৱাৰে, তাৰপাছত ইয়াক মাটিৰ তলত গঠনত ইনজেক্ট কৰি থৈ দিয়া হয়। CCS কিয় গুৰুত্বপূৰ্ণ? ডিকাৰ্বনাইজেশ্যনৰ সম্ভাৱনা, জীৱাশ্ম ইন্ধনৰ অধিকাৰ ব্যৱহাৰ আৰু কাৰ্বন উৎপত্তি সৃষ্টি কৰা। যোৱা বছৰ এটা ৰিপৰ্ট মতে 2050 চনৰ ভিতৰত আমি 1/3 কাৰ্বন ডাই অক্সাইড ষ্ট'ৰ কৰিব পাৰিম, কিন্তু এই বছৰ নতুনকৈ আকৌ ৰিপৰ্টটো ওলাইছে যে 2060 চনলৈকে এইটো বস্তু সম্ভৱ নহয়। আৰু কৈছে যে আমি নেট জিৰ' এচিভ কৰিবলৈ 2090লৈকে টাৰ্গেট লৈছে, কিন্তু তাতো যে হ'ব সেইটো কমপ্লিট গেৰাণ্টি নাই। জীৱাশ্ম ইন্ধনৰ অবিৰত ব্যৱহাৰ, কাৰণ এতিয়া বেছিভাগ বস্তু জীৱাশ্ম ইন্ধনৰ পৰাই চলি থাকে। এই জীৱাশ্ম ইন্ধনখিনি আমি যদি কাৰ্বন ডাই অক্সাইডখিনি যদি আমি ষ্ট'ৰ কৰিব পাৰোঁ, তেতিয়া আমি জীৱাশ্ম ইন্ধন অধিক সময়ৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিম। কাৰ্বন অৰ্থনীতি হ'ল যেনেকৈ আমাৰ APL বা BBFCL, যদি কাৰ্বন ডাই অক্সাইড ইউজ কৰি পেলাই APL মিথানল বনায় আৰু BBFCL ইউৰিয়া প্ৰডিউচ কৰে, তেনেকৈ বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি। কাৰ্বন সংগ্ৰহ কৰা প্ৰযুক্তি হ'ল প্ৰাকগ্ৰহণ, দহনৰ পিছত আৰু অক্সিজেন। প্ৰাকগ্ৰহণটো আটাইতকৈ বেছি ভাল যে তাত কাৰ্যক্ষমতা বহুত বেছি আৰু ইণ্টিগ্ৰেবল মানে ইয়াত বেলেগ বেলেগ প্ৰযুক্তি যদি নতুন আহে তাক ইণ্টিগ্ৰেট কৰিবলৈ বহুত ইজি হৈ যায়। আৰু ইয়াত বহুত হাই কনচেন্ট্ৰেশ্যনৰ কাৰ্বন ডাই অক্সাইড পোৱা যায়, কিন্তু ইয়াৰ আটাইতকৈ ডাঙৰ অসুবিধা হ'ল যে ইয়াৰ খৰচ বহুত বেছি হয়। তাৰপিছত দহনৰ পিছত ইয়াৰ মেইন সুবিধা হ'ল ৰেট্ৰফিটেবল মানে কোনোবা যোনটো প্লান চলাই আছে তাত যদি কিবা বেয়া হয় সেই বস্তুটো ৰিপ্লেচ কৰিবলৈ বহুত ইজি হয়, এইটো চিম্পুল হয় আৰু বেলেগ নতুন প্ৰযুক্তি ইয়াত সংযোগ কৰিবলৈ সহজ হয়। ইয়াৰ অসুবিধা হ'ল ইয়াত কাৰ্যক্ষমতা কম, মানে এফিচিয়েঞ্চি অলপ কম হয়। আৰু ইয়াত কাৰ্বন মানে ইয়াৰ ইণ্টেনচিভ হয়, যোনখিনি ইয়াত কেমিকেল ইউজ কৰা হয় সেইখিনি অলপ কৰচিভ হয়, যোনখিনি ইকুইপমেণ্টত ইউজ কৰিব সেইখিনি খুব সোনকালে জাৰণ হয়। অক্সিজেনত নক্স হ্ৰাস কৰে, কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বেছি, কিন্তু অক্সিজেনত আমি পিয়ৰ অক্সিজেন ব্যৱহাৰ কৰিবলগীয়া হয় তাক জ্বলাবলৈ। সেইকাৰণে তাত আমাক অলৰেডি অক্সিজেন আমি জ্বলাবলগীয়া হৈছে, সেইকাৰণে ইমান সুবিধাজনক নহয়। ইয়াৰ ব্যৱহাৰ ৰাসায়নিক পদাৰ্থলৈ ৰূপান্তৰ, যেনেকৈ মই ক'লো APL আৰু BBFCL ইউজ কৰে সেইখিনি ইউৰিয়া আৰু মিথানল বনাবলৈ। খনিজীকৰণ, মই এটা ৰিচাৰ্চ চাইছিলোঁ নেটত যে ইউনিভাৰ্চিটি অফ টকিঅ'ৰ এজন ৰিচাৰ্চাৰে কাৰ্বন ডাই অক্সাইডৰ লগত খনিজীকৰণ মিনাৰেলাইজেশ্যন কৰি পেলাই কংক্ৰিট গঠন কৰিছে। তাৰ ফলত কাৰ্বনৰ পৰিমাণটো সেই জেগাডোখৰ অলপমান কমি গৈছে। EOR, যিহেতু মই পেট্ৰলিয়ামৰ ষ্টুডেণ্ট, EOR কাৰ্বন ডাই অক্সাইডৰ ইউজটো বহুত ভাল। যিহেতু EORত আমি কাৰ্বন ডাই অক্সাইড ভূতাত্ত্বিক গঠনত আমি ইনজেক্ট কৰোঁ, যিহেতু ইহঁতি খনিজ দ্ৰব্য তেলখিনি বহুত বছৰ লাখ বছৰ ধৰি বাহিৰলৈ ওলাব দিয়া নাই নিজে, সেইকাৰণে কাৰ্বন ডাই অক্সাইড তাত যদি আমি ইনজেক্ট কৰিব পাৰোঁ তেতিয়া আমি বহুত ভাল হ'ব। আৰু তাৰ ফলত যোনখিনি তেলৰ প্ৰডাকশ্যন বা গেছৰ প্ৰডাকশ্যন হয় সেইটো বাঢ়ে। আৰু এটা কথা, IOCL ডিগবৈ আৰু অইলে মিলি পেলাই এটা যৌথ প্ৰজেক্ট চলাই আছে, য'ত তেওঁলোকে তেওঁলোকৰ প্লাণ্টত যোনখিনি কাৰ্বন প্ৰডিউচ হয় সেইখিনি ইনজেক্ট কৰি পেলাই নাহৰকটীয়া আৰু ডিকম অইল ফিল্ডৰ EOR প্ৰজেক্টৰ কাৰণে অলৰেডি কাম চলাই আছে। পৰিবহণ আৰু সংৰক্ষণ, যেনেকৈ মেইন কামটো হ'ল ইয়াত ইনজেক্ট কৰি পেলাই আমি তেল প্ৰডিউচটো ইনক্ৰিজ কৰে। এটা এনিমেশ্যনটো আছে।
ইয়াত দেখুওৱা হৈছে পাইপলাইনৰ জৰিয়তে কেনেকৈ গোটেই কাৰ্বন ডাই অক্সাইডখিনি ইয়াত প্লাণ্টত ধৰা হয়, ইয়াৰ পৰা পাইপলাইনৰ জৰিয়তে ইনজেকশ্যন প্লাণ্টলৈ অনা হয়। ইনজেকশ্যন প্লাণ্টত অনাৰ পিছত ইয়াত ইনজেকশ্যন কৰা হয়। ইনজেকশ্যন কৰাৰ পিছত কাৰ্বন ডাই অক্সাইডখিনি কেনেকৈ তেলখিনি ঠেলি পেলাই প্ৰডাকশ্যন ৱেলৰ ফালে ঠেলি লৈ যায় সেইটোকে দেখুওৱা হৈছে। এই ইনভেশ্যনটো নিজে কৰিছে ইউটিউবৰ পৰা লৈছে। গিফ্ট কনভাৰ্ট বিশ্বব্যাপী স্থিতি চৌদি আৰবে 2035লৈকে টাৰ্গেট লৈছে যে 44 মেট্ৰিক টন প্ৰতি বছৰে সিহঁতে কাৰ্বন নিষ্কাশন কৰিব। আৰু তাৰ কাৰণে সিহঁতে 2027 চনত প্ৰজেক্টৰ কাম ষ্টাৰ্ট কৰিব। 2023 অলৰেডি 3টা কাম কৰিছে। এই বছৰৰ পৰা ইউআৰৰ কাৰণে আমেৰিকা কাম কৰিছে। আমেৰিকা আগতো কাম কৰিছে, কিন্তু এই প্ৰজেক্টটো অলপ ডাঙৰকৈ লৈছে তেওঁলোকে। এইটো হ'ল আমেৰিকাৰ এটা চিত্ৰ। তাত তেওঁলোকে কাৰ্বন কেপচাৰ কৰে, যোনখিনি প্ৰডিউচ হয় তাৰ পৰাও কাৰ্বনটো লৈ থয় প্ৰডিউচ গেছৰ পৰা, সেইসকল আকৌ ইনজেকশ্যন কৰে। এখন ইণ্ডিয়াৰ মানচিত্ৰ। ইয়াত দিয়া আছে 2030 পৰা 2050 চনলৈকে এই প্ৰতিখন ষ্টেটে কিমানখিনি কাৰ্বন নিৰ্গমন কৰিব। আৰু তাৰ দিয়া আছে যে এই লিষ্টত দিয়া আছে প্ৰতিখন ষ্টেটত কিমানখিনি কাৰ্বন ষ্ট'ৰ কৰিব পৰা যাব। ইয়াত এই প্ৰচিডিউৰটোৰ মেইন প্ৰত্যাহ্বান হ'ল খৰচ বহুত বেছি। যেনেকৈ আমাৰ মিথেনৰ পৰা ইথাইলিন প্ৰডিউচ কৰিব লাগিব। ইথাইলিন প্ৰডিউচ কৰাৰ প্ৰায় 800 ডিগ্ৰী চেলচিয়াছত ক্ৰেকিং কৰিব লাগে। ইথাইলিন কৰাৰ পিছত তাক আমি আকৌ অক্সিজেনৰ লগত ৰিয়েক্ট কৰাই পেলাই ইথাইলিন অক্সাইড প্ৰডিউচ কৰোঁ। তাৰ ইথাইলিন অক্সাইডক আমি এমাইনৰ লগত এমনিয়াৰ লগত ৰিয়েকশ্যন কৰাই পেলাই এমাইন প্ৰডিউচ কৰোঁ। এই এমাইনটোহে আমি ইউজ কৰোঁ কাৰ্বন কেপচাৰ কাৰণে। সেই যিহেতু তাৰ টেম্পাৰেচাৰটো বহুত বেছি, তাৰ খৰচটো বহুত বেছি। সেইকাৰণে এই প্ৰযুক্তিৰ দক্ষতাটো কম। আন্তঃগাঁথনি এতিয়াও বহুত হ'বলৈ বাকী আছে। কাৰ্যকৰী কৰিবলৈ এতিয়াও মানুহে বহুত প্ৰচেষ্টা চলাই আছে, কিন্তু এতিয়ালৈকে ভালকৈ কাৰ্যকৰী হোৱা নাই। এইটো যে এই প্ৰযুক্তিটো ভৱিষ্যতৰ কাৰণে ভাল, কাৰণ আমাৰ আগৰ কৰ্মকৰ্তাসকলেও কৈ গৈছে যে কাৰ্বন ডাই অক্সাইডৰ কাৰণে কি প্ৰব্লেম হয়, কেনেকৈ কি কৰিব পৰা যায়। সেইটো কাৰণে কাৰ্বন ডাই অক্সাইডখিনি যদি আমি কেপচাৰ কৰি পেলাই ষ্ট'ৰ কৰিব পাৰোঁ, তেতিয়া আমাৰ কাৰণে ভৱিষ্যতৰ কাৰণে ভাল। এইবিলাক ইউজ কৰা ৰেফাৰেঞ্চখিনি কিবা সুধিবলগীয়া আছে তোমালোকৰ? একো নাই? Any queries? Your queries আছে? একো আছে আৰু একো নুসুধিলে তোমালোকে জানো বেয়া নাপাবা, হয়নে? বোলে একোৱেই নুসুধিলে, আমি ইমানকে গ'লো, ইমান প্ৰিপাৰেশ্যন কৰি আহিলোঁ, হয় নহয় বাৰু? একো নুসুধিলে বেয়া পাবা নহয়। এইটো তোমালোকৰ ডিপাৰ্টমেণ্টত এই বিষয়ে কি কাম হৈ আছে? আগতে একো কাম হোৱা নাই, আমিয়ে প্ৰথমে কৰিব চেষ্টা কৰিছোঁ। আগতে একো কাম হোৱা নাই? নাই, আমাৰ ডিপাৰ্টমেণ্ট কৰা নাই। আমি আগতে শিৱসাগৰৰ পৰা ডিপ্ল'মা কৰা, পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙত মই ডিপ্ল'মা কৰিলোঁ। তাত আমি এটা প্ৰজেক্ট বনাইছিলোঁ। তাত আমি এনেই কিমানখিনি বায়ুমণ্ডলৰ পৰা কিমান লৈছে সেইটো আমি ইমান প্ৰপাৰ হেৰি নাই, কিন্তু আমি প্ৰায় 2000 ppm মানৰ মানে ওলাইছে মানে এণ্ড প্ৰডাক্টটো। তাত এনাৰ্জি কিমান কনজিউম হ'ল কি হ'ল সেইখিনি আমাৰ ওচৰত কথা নাই। নাই বুজি পাইছোঁ, কিন্তু তোমালোকৰ ডিপাৰ্টমেণ্টত এমটেকো আছে, PhDও আছে। এইবিলাক হেৰিটো কোনো কৰা নাই নে CCSৰ ওপৰত? এমটেকটো এইবাৰ প্ৰথমবাৰ আহিছে, CCSৰ আগতে কোনো কৰা নাই। PhDটো কোনো কৰা নাই? অ'কে, ঠিকে আছে। এতিয়া তোমালোকে কাম কৰিবা এই বিষয়ৰ ওপৰত আৰু ভালকৈ, হয়নে? এইখিনি তোমালোকে এতিয়া প্ৰেজেণ্টেশ্যন দিছা, হেৰি ৰিপৰ্ট কৰিছা, ভাল হৈছে। আৰু কিন্তু আগলৈকো নিজে যাতে এই বিষয়ত নিজেই কাম কৰা নেকি? মই এটা কথা এনে কিউৰিয়াছ জানিব বিচাৰিছোঁ, তোমালোকে এতিয়া কোন ছেমিষ্টাৰত আছো বুলি কৈছা? বিটেকৰ 7th ছেমিষ্টাৰ। এইটো তোমালোকৰ এটা মানে তোমালোকৰ কোৰ্চৰ প্ৰজেক্ট নেকি? এনেকুৱা ধৰণৰ এনেকুৱা থাকে নেকি? ফাইনেল ইয়াৰ আমাৰ প্ৰজেক্ট এটা হয়। তুমি নিজৰ পিছত প্ৰজেক্ট হিচাপে এইটো বাছি লৈছা। এতিয়া এইটো প্ৰেক্টিকেলি কৰিবা নেকি? কাৰ্বন ডাই অক্সাইড ক'ৰবাত মানে তোমালোকে যাবা নেকি যে মানে আহৰণ কৰিবৰ কাৰণে? নাযাওঁ। এনেই মানে মডেল এটা বনাব আমি চিমুলেশ্যন ছফ্টৱেৰ ইউজ কৰি বুলি ভাবিছোঁ। যেনেকৈ SPN1 টাইপৰ য'ত কেমিকেল ৰিয়েকশ্যন পাব পাৰি।
ছফ্টৱেৰ দি পেলাই তাক কৈ চাম ভাৰ্চুৱেল হ'ব কৈছে নহয় জানো? আৰু যদি ভাল হয় তেতিয়া আমি কথা পাতি চাম এতিয়া মই যে অকণমান আগতে কৈছিলোঁ তাৰমানে এই কাৰ্বন ডাই অক্সাইড ধৰি পেলাই কেপচাৰ কৰি লৈছে সেইটো মানে আচলতে এতিয়া তুমি ক'লা বায়ুমণ্ডলৰ পৰা কৰিবলৈ তাৰপৰা কৰিবলৈ দিগদাৰ হৈ আছে বস্তু নহয় জানো তাৰমানে ইমানখিনি বস্তুটো ইমান কনচেনট্ৰেশ্যন ইমান নাই কিমান কালি আকৌ তুমি পিউৰিফাই কৰিব লাগিব অকল কাৰ্বন ডাই অক্সাইডটোহে লাগে তোমাৰ কিন্তু য'ত মই যে কৈছিলোঁ চিংৰলিত কৰি আছে বুলি NTPC পৰা তেওঁলোকে তাৰমানে হেৰিৰ পৰা ফ্লু গেছত কৰিছে ইণ্ডাষ্ট্ৰিৰ পৰা যিটো কাৰ্বন ডাই অক্সাইড ওলাই যায় তাতে ধৰিছে তাতহে কনচেনট্ৰেশ্যন বেছিকৈ থাকেতো তাৰ পৰা পিউৰিফিকেশ্যনটো সুবিধা হয় তোমালোকে যদি এনেই এতিয়া আমাৰ এইখিনিতো বহুত কাৰ্বন ডাই অক্সাইড আছে আমাৰ এই ৰুমটোত কিন্তু লগত অকল কাৰ্বন ডাই অক্সাইডটো নাই বহুত কিবা কিবি আছে হয় নাই মইচাৰ আছে কিবা আছে বেলেগ নাইট্ৰজেনো আছে ত' পিউৰিফিকেশ্যন কৰিবৰ কাৰণে দিগদাৰ তুমি কৈছা পিছত অকণমান মানে হেৰি আছে বুলি চেলেঞ্জিং এটা কথাটো কৈছা ত' সেইকাৰণে মই সুধিলোঁ যে তোমালোকে প্ৰেক্টিকেলি কৰিবা নেকি বা কৰিছা নেকি এনেকুৱা ধৰণৰ কৰা নাই নহয় জানো এনেই এটা বস্তুটো চিমুলেশ্যন টাইপৰ এটা বস্তু মই এটা কথা ইণ্টাৰ্ণশ্বিপ কৰোঁতে হেৰি হ'ল জিচিপি তেওঁলোকে তাত ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰে কিন্তু প্ৰডিউচ কৰাৰ পিছত যোনখিনি মানে ফ্ল' গেছ ওলাই সেইখিনি ডাইৰেক্ট এৰি দিয়ে তাকে যদি এইটো প্লান বঢ়াই পেলাই যদি কৰিব পাৰে সেইটো নিজেও ইনজেক্ট কৰিব পাৰিব বস্তুটো প্ৰডাকশ্যন ইফালে আকৌ বাঢ়িব ঠিক আছে ভাল কথা তুমি ভাল বস্তু লৈছা তাৰমানে কাৰ্বন ডাই অক্সাইডটো কমাই দিলে বায়ুমণ্ডলৰ পৰা ধৰি পেলাই আমি যদি ইউজফুল কেমিকেল বনাব পাৰোঁ সেইটোতো বহুত ভাল কথা নহয় জানো ভালকৈ কৰা তোমালোকৰ কামটো মই বেষ্ট অফ লাক দিছোঁ যাতে সেইখিনি তোমালোকৰ মানে ছফ্টৱেৰখিনি গৈ পেলাই আকৌ যে প্ৰেক্টিকেল ফিল্ডত যাতে যায়গৈ দেই থেংক ইউ এইটো মই এটা বস্তু এড কৰিব বিচাৰিম তোমালোকে যিহেতু ভাৰ্চুৱেলাইজেশ্যন মানে চিমুলেশ্যন ছফ্টৱেৰ ইউজ কৰিব তাত সেইটো কৰাৰ আগতে অলপ AI বেছড প্ৰেডিকশ্যন কৰিবলৈ চেষ্টা কৰিম বুজি পাইছে তেনেকৈ মেচিন লাৰ্ণিং আমাৰ ছুপাৰভাইজ লাৰ্ণিং টেকনিক্স আছে তাৰ বিষয়ত অলপ চাবা অলৰেডি হৈছে মই দেখিছোঁ মই ৰিচাৰ্চ পেপাৰখিনি পঢ়িছোঁ কৰি পেলাই তাৰপিছত চিমুলেশ্যনৰ ফালে যাবা দেখিবা প্ৰেডিকশ্যনটো এনেকুৱা আহিছে আৰু সেইটোৰ লগত সংযোগ ৰাখি চিমুলেশ্যনৰ ফালে যাবা আৰু ছাৰে কোৱাৰ দৰে তাৰপিছত প্ৰেক্টিকেল ফিল্ডলৈ আৰু তোমালোক 7th ছেমিষ্টাৰৰ তো তেওঁলোকে বহুতেই মানে এটা সাহস দেখুৱাই ইয়াত প্ৰেজেণ্ট কৰিবলৈ আহিছা সেইটো ভাল লাগিছে বেষ্ট অফ লাক ঠিক আছে আশা সকলোকে নমস্কাৰ মোৰ নাম মিছ কালিনা বৰগোহাঁই আৰু মোৰ লগত মোৰ সতীৰ্থবৃন্দ সৈয়দ তাকদিছ নাছিম সৃজনা লস্কৰ মোৰ লগত মোৰ সতীৰ্থবৃন্দ সৈয়দ তাকদিছ নাছিম সৃজনা লস্কৰ অংকিত ঠাকুৰ আৰু সাকিৰ মোহাম্মদ কালি আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰী আৰু আজি আমি মিটিগেশ্যন ষ্ট্ৰেটেজিজ ফৰ গেছ হাইড্ৰেট ফৰ্মেশ্যন অভাৰকামিং ফ্ল' এচিউৰেঞ্চ চেলেঞ্জেছ ইন অইল এণ্ড গেছ প্ৰডাকশ্যনৰ বিষয়ে কিছুমান আলোচনা কৰিম আৰু এই প্ৰদৰ্শনত হাইড্ৰেট ফৰ্মেশ্যনৰ প্ৰভাৱ আৰু টেকসইৰ লগতে প্ৰৱাহমূলক নিয়ন্ত্ৰণৰ পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে এতিয়া আমি নেক্সট শ্লাইডত যাম নেক্সট শ্লাইড হৈছে গেছ হাইড্ৰেট কি গেছ হাইড্ৰেট হৈছে এতিয়া এটা স্পষ্টিক জাতীয় কঠিন পদাৰ্থ য'ত মিথেন নিচিনা হাইড্ৰকাৰ্বন গেছবোৰ পানীৰ কেজ এটাৰ আকাৰৰ ভিতৰত ফচি থাকে ই সাধাৰণতে তলৰ তাপমান যোনটো ল' টেম্পাৰেচাৰ আৰু উচ্চ চাপত হাই প্ৰেছাৰ কণ্ডিশ্যনত গঠিত হয় বিশেষকৈ চাবচি পাইপলাইন আৰু ঠাণ্ডা অনুকূল স্থাপনাত আৰু ই ফ্ল' পাথৰ বাধা সৃষ্টি কৰে যাৰ ফলত উৎপাদন হ্ৰাস আৰু যান্ত্ৰিকৰো ক্ষতি হয় এতিয়া ইয়াত দেখা মতে এখন চিত্ৰ আছে এই প্ৰথম চিত্ৰখন হৈছে গেছ হাইড্ৰেট ফৰ্মেশ্যনৰ ফেজ ডায়েগ্ৰাম যোনটোত তলৰ ফালে মিথেন হাইড্ৰেট যোনখিনি হালধীয়া ৰঙৰখিনি আছে সেইখিনি মিথেন হাইড্ৰেট আৰু ৱাটাৰ আৰু গেছ তাত মিহলি হৈ আছে আৰু তাৰ ওপৰৰ পিনে মিথেন গেছ আৰু আইচ যোনটো বৰফ সেইটো আছে দেখাইছে আৰু ই আপোনাৰ ডেপ্থ অনুসৰি ইয়াত দেখুওৱা গৈছে তাৰ লগতে প্ৰেছাৰ আৰু টেম্পাৰেচাৰ যোনটো যিহেতু গেছ হাইড্ৰেট আমি জনামতে হাই প্ৰেছাৰ আৰু ল' টেম্পাৰেচাৰ কণ্ডিশ্যনত হয় চ'
সাগৰতো এই গেছ হাইড্ৰেটৰ যোনটো হেৰি আপোনাৰ প্ৰব্লেমটো সেইটো মানে পোৱা যায়। চ' উইথ ডেপ্থ মানে এইটো এনেকৈ হেৰি হয়, ফৰ্ম হয়। এতিয়া নেক্সট স্লাইডটো হৈছে গেছ হাইড্ৰেটটো কেনেকৈ ফৰ্ম হয়, মেকানিজম অফ ফৰ্মেশ্যন। গেছ আৰু পানী যেতিয়া একেলগে উপযুক্ত অৱস্থাত থাকে তেতিয়া হাইড্ৰেট গঠনৰ আৰম্ভ হয়। হাইড্ৰেট গঠনৰ তিনিটা মূল মাপকাঠি আছে। তাৰে প্ৰথমটো হৈছে পানী, দ্বিতীয়টো হৈছে হাইড্ৰেট ফৰ্মাৰ, আৰু এটা কণ্ডিশ্যন যোনটো হাই প্ৰেছাৰ এণ্ড ল' টেম্পাৰেচাৰ। এই তিনিটা মাপকাঠি যদি একেলগতে থাকে তেতিয়া হাইড্ৰেট ফৰ্মেশ্যনটো মানে হ'ব, হাইড্ৰেট ফৰ্মেশ্যন গঠন হ'বলৈ আৰম্ভ হ'ব। আৰু ই নিউক্লিয়েশ্যন, গ্ৰ'থ আৰু এগ্ল'মাৰেশ্যনৰ ঢাপ অতিক্ৰম কৰি প্লাগ ৰূপে গঠিত হয়। আৰু ইয়াৰ গেছ গঠনৰ মূল তিনিটা আছে। তাৰে প্ৰথমটো হৈছে টাইপ 1, য'ত আপোনালোকৰ 46টা ৱাটাৰ মলিকিউলছ থাকে, আৰু টাইপ 2 য'ত 136টা ৱাটাৰ মলিকিউলছ থাকে, আৰু টাইপ H য'ত 32টা ৱাটাৰ মলিকিউলছ থাকে। এই তিনিটা হৈছে গেছ হাইড্ৰেট মলিকিউলছৰ ষ্ট্ৰাকচাৰ। এতিয়া এই প্ৰশমন কিয় প্ৰয়োজনীয়? এই মিটিগেশ্যনৰ মেইন উদ্দেশ্যটো হৈছে যে অবিৰত উৎপাদনৰ সুনিশ্চিত কৰা, যন্ত্ৰপাতি ৰক্ষা কৰা, আৰু যিটো ডাউন টাইম সেইটো হ্ৰাস কৰা, আৰু পৰিৱেশৰ ক্ষতি ৰোধ কৰা। আৰু হাইড্ৰেট প্লাগে সম্পূৰ্ণ পাইপলাইন বন্ধ কৰি তাৰ যোনটো ফ্ল' আছে আৰু সেইটোক মানে হ্ৰাস কৰিব পাৰে, আৰু লগতে সুৰক্ষাৰ দুয়োটা বিপদ সৃষ্টি কৰে। সুৰক্ষাৰ মানে দুটা বিপদ সৃষ্টি কৰে। ইয়াত দেখামতে চিত্ৰত দেখামতে প্ৰথমটোত যিহেতু আমাৰ বিশেষকৈ পাইপলাইনত অইল এণ্ড গেছবিলাক ফ্ল' হয়, তাৰ ডেঞ্চিটিৰ মতে ভাগ কৰা গৈছে। ডেঞ্চিটি যিহেতু ৱাটাৰৰ বেছি, সেইকাৰণে ৱাটাৰটো পাইপলাইনৰ তলত থাকে, আৰু ক্ৰুড অইলটো তাৰ তাতকৈ অলপ কম, চ' ক্ৰুড অইলটোৰ ওপৰত, আৰু নেচাৰেল গেছৰ ডেঞ্চিটিটো একেবাৰে কম, চ' সেইটো ওপৰত থাকে। যেতিয়া এই তিনিটা বস্তু এডাল পাইপলাইনৰ ভিতৰত ফ্ল' হয়, তাৰ প্ৰেছাৰ ডিফাৰেঞ্চৰ কাৰণে আপোনাৰ হাইড্ৰেট ফৰ্ম হয় লাহে লাহে। তাৰ প্ৰথম ষ্টেজটো হৈছে নিউক্লিয়েশ্যন। নিউক্লিয়েশ্যনৰ পিছত সেই সৰু সৰু গেছ মলিকিউলছবিলাকৰ ভিতৰত কিছুমান ৱাটাৰ মলিকিউলছবিলাকৰ ভিতৰত মিথেন গেছৰ সেইবিলাক মানে জব্দ হৈ যায়। তাৰ ফলত এগ্ল'মাৰেশ্যন হয়, আৰু এগ্ল'মাৰেশ্যন ফৰ্ম হৈ কিনে হাইড্ৰেটৰ এটা ফিল্ম এটা ফৰ্ম হয়, যাৰ ফলত শেষত মানে প্লাগ ফৰ্ম হয়। পাইপলাইনবিলাকৰ যোনটো ফ্ল' হয় সেইটো হ্ৰাস হৈ যায়। আৰু এতিয়া নেক্সট শ্লাইডত ইয়াত এতিয়া যোনবিলাক প্ৰশমন কৌশল আছে তাৰ কিছুমান ভাগ আছে। সেই ভাগবিলাক ইয়াত দেখুৱাই দিয়া হৈছে। তাৰে প্ৰথমটো হৈছে হাইড্ৰেট নিৰ্দেশৰ কৌশল। সেইটো দুটা ভাগত ভাগ কৰা হৈছে, আমি মানে দুটা ভাগত ভাগ কৰিছোঁ। তাৰে প্ৰথমটো ভাগত আমি পৰম্পৰাগত যোনবিলাক প্ৰতিৰোধক পন্থা সেইবিলাক আমি দিছোঁ, আৰু ছেকেণ্ডটো ভাগত হৈছে বহনক্ষম প্ৰতিৰোধক পন্থা। এতিয়া পৰম্পৰাগত প্ৰতিৰোধৰ পন্থাত আমাৰ দেখিব যোৱা মতে ইয়াত প্ৰথমত আছে ৰাসায়নিক যোনবিলাক কেমিকেল মেথডছ, তাৰে ভিতৰত পৰে তাৎগঠিত যোনবিলাক থাৰ্মোডাইনামিক প্ৰতিৰোধ, আৰু দ্বিতীয়টো আছে কম মাত্ৰাৰ হাইড্ৰেট প্ৰতিৰোধক যোনবিলাক LDHIS বুলি কোৱা হয়। আৰু তাৰে দুটা ভাগ আছে, এটা হৈছে এণ্টি এগ্ল'মাৰেট আৰু ইটো হৈছে গতিশীল প্ৰতিৰোধক যোনটো কাইনেটিক ইনহিবিটৰ্ছ বুলি কোৱা হয়। আৰু দ্বিতীয় ভাগত আছে আমাৰ পৰম্পৰাগত প্ৰতিৰোধৰ দ্বিতীয় ভাগত আছে তাপীয় মেথডছবিলাক, যোনবিলাক তাপীয় পন্থা, সেইবিলাকৰ প্ৰথম ভাগটোত পৰিছে ছিষ্টেম হিটিং, আৰু দ্বিতীয়টো হৈছে ইনচুলেশ্যন, আৰু শেষৰটো পৰম্পৰাগত প্ৰতিৰোধক পন্থা হৈছে পিগিং, যোনটোক আমি পিগিং অপাৰেশ্যন বুলি পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰী যিটো খুব মানে জনাজাত, আৰু দ্বিতীয়টো হৈছে ডিপ্ৰেছাৰাইজেশ্যন, আৰু তৃতীয়টো হৈছে স্ক্ৰেপিং, যোনটো স্ক্ৰেপাৰ নিচিনা এটা টুল আছে, সেই টুলটো ব্যৱহাৰ কৰা হয়। এতিয়া বহনক্ষম প্ৰতিৰোধক পন্থা। বহনক্ষম প্ৰতিৰোধক পন্থাৰ প্ৰথমটো হৈছে জৈৱ ভিত্তিক প্ৰতিৰোধক, যোনবিলাক বিশেষকৈ বায়' ইনহিবিটাৰ্ছ এতিয়া বৰ্তমান বহুত মানে চৰ্চাত আছে। তাৰে প্ৰথমটো হৈছে এমিনো এচিড, দ্বিতীয়টো হৈছে উদ্ভিদৰ পৰা মানে বায়' ইনহিবিটাৰ্ছ, বায়' পলিমাৰ্ছ, সেইবিলাক ইউজ কৰি কেনেকৈ মানে নিয়ন্ত্ৰণ কৰিব পৰা যায় গেছ হাইড্ৰেটৰ যোনটো মানে সমস্যা, আৰু তৃতীয়টো হৈছে বায়' ছাৰ্ফেক্টেণ্ট। আৰু ইয়াৰ বহনক্ষম প্ৰতিৰোধৰ দ্বিতীয় ভাগত আছে ভৱিষ্যতমূলক আৰু চিমুলেশ্যন ভিত্তিক মডেলিং কিছুমান কৰা। ইয়াত এতিয়া বৰ্তমান যিহেতু AI ML এইবিলাক বহুত সমালোচনা চলি আছে, চ' এইবিলাক মানে আমি ইয়াত ইউজ কৰি কিনে কেনেকৈ মানে এই হাইড্ৰেট ফৰ্মেশ্যনৰ যোনটো সমস্যা সেইটো আৰু ভালকৈ মানে নিয়ন্ত্ৰণ কৰিব পৰা যায়। দ্বিতীয়টোত আছে আণৱিক গতিবাধ্যৰ অনুকৰণ আৰু কিছুমান
প্ৰবাহ নিশ্চয়তাৰ চিমুলেটৰ কিছুমান আছে, সেইবিলাকো ইউজ কৰি কিনে আমি এই ভৱিষ্যতমূলক আৰু চিমুলেশ্যন ভিত্তিক মডেলিং কিছুমান কৰিব পৰা যায়। এতিয়া ইয়াৰ নেক্সট শ্লাইডটো হৈছে যে কিছুমান ট্ৰেডিশ্যনেল কেমিকেল মেথডছ, যোনবিলাক ৰাসায়নিক পদ্ধতি আছে সেইবিলাক। তাৰে প্ৰথমটো হৈছে THI, থাৰ্মোডাইনামিক হাইড্ৰেট ইনহিবিটাৰ্ছ। এই থাৰ্মোডাইনামিক হাইড্ৰেট ইনহিবিটাৰ্ছবিলাক বিশেষকৈ মানে বহুত মানে সৰহ পৰিমাণত দৰকাৰ হয়। সেইকাৰণে ই মানে যোনটো তাৰ কাইনেটিক প্ৰচেছটো আছে সেই প্ৰচেছটো মানে হেল্প কৰে মানে। আৰু যিহেতু ইয়াৰ পৰিমাণটো বেছিকৈ দৰকাৰ হয়, এই ইনহিবিটাৰ্ছবিলাক এক্সপেঞ্চিভো হয়, লগতে ইয়াৰ ভাগ হৈছে মিথানল, ইথাইলিন গ্লাইকল আৰু ডাই ইথাইলিন গ্লাইকল। এনেবোৰ এলকহল ব্যৱহাৰ কৰা হয় THI। আৰু দ্বিতীয়টো ভাগ হৈছে LDHI, যোনটো কম মাত্ৰাত হাইড্ৰেট প্ৰতিৰোধক। এইবিলাক 1%তকৈ কমত মানে ব্যৱহাৰ কৰি আমি খুব ভাল ফলাফল পোৱা যায়। যিহেতু ইয়াৰ দুটা ভাগ আমি কৈছিলোঁ আগতে, প্ৰথমটো হৈছে এণ্টি এগ্লোমাৰেট আৰু দ্বিতীয়টো হৈছে কাইনেটিক হাইড্ৰেট ইনহিবিটাৰ্ছ। এতিয়া নেক্সটটো হৈছে থাৰ্মেল পদ্ধতি বা হিটিং, ইনচুলেশ্যন। সেইকেইটা ব্যৱহাৰ কৰি আমি কেনেকৈ মানে হাইড্ৰেট ফৰ্মেশ্যনৰ যোনটো সমস্যা সেইটো আমি সমাধান কৰিব পাৰোঁ। এতিয়া ইয়াত চিত্ৰত দেখা মতে এখন আমি গ্ৰাফ দিছোঁ। সেই গ্ৰাফখনত দেখা গৈছে যে যেতিয়া আমি থাৰ্মেল মেথডছবিলাক ব্যৱহাৰ কৰোঁ তেতিয়া হাইড্ৰেট ফৰ্মেশ্যনৰ যোনটো টেম্পাৰেচাৰ থাকে সেই টেম্পাৰেচাৰটো মানে বাঢ়ি যায়। বাঢ়ি যোৱাৰ ফলত হাইড্ৰেট ফৰ্মেশ্যনৰ যোনটো মূল মাপকাঠি আছিলে সেই মাপকাঠিত এটা যদি মাপকাঠি নাইকিয়া হৈ যায় তেতিয়া হাইড্ৰেটটো ফৰ্ম নহয়। আৰু ইয়াৰ নেক্সট ভাগটো হৈছে যান্ত্ৰিক পদ্ধতি। যান্ত্ৰিক পদ্ধতিত এটা পিক বুলি যোনটো কোৱা হয়, পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰীত সেইটো খুব মানে ব্যৱহাৰ কৰে পাইপবিলাক ক্লিন কৰিবলৈ, চাফা কৰিবলৈ। চ' সেই পিকটো মানে পাইপলাইনত পঠাই দিয়া হয়, যাৰ ফলত পিকে আপোনাৰ মানে সেই যিমানখিনি হাইড্ৰেট লেয়াৰ এটা ফৰ্ম হ'ব সেই লেয়াৰটো আঁতৰাই নিয়াত মানে চেষ্টা কৰে, হেল্প কৰে। এতিয়া বহনক্ষম প্ৰতিৰোধক আৰু পদ্ধতিখিনি। তাৰে প্ৰথমটো হৈছে জৈৱভিত্তিক প্ৰতিৰোধক। জৈৱভিত্তিক প্ৰতিৰোধক মানে আমি ইয়াত যোনবিলাক বায়'বেছ ইনহিবিটাৰ্ছ, সেই ইনহিবিটাৰ্ছসমূহ হৈছে এমিনো এচিড আৰু উদ্ভিদৰ এক্সট্ৰেক্ট আৰু বায়'চাৰ্ফেক্টেণ্টবিলাক ইউজ কৰি কিনে আমি কেনেকৈ মানে হাইড্ৰেট যোনটো ফৰ্মেশ্যনৰ সমস্যা আছে সেই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায়। এতিয়া এইবোৰ বায়'ডিগ্ৰেডেবল হয়। এই যোনবিলাক বহনক্ষম প্ৰতিৰোধক যোনবিলাক পদ্ধতি সেইবিলাক বায়'ডিগ্ৰেডেবল হয় আৰু ইয়াৰ এটা স্বল্পমূল্য আৰু নিৰাপদ যি গ্ৰীণ ফ্ল' এচুৰেঞ্চত অগ্ৰগতি দেখাই গৈছে। আৰু এতিয়া বৰ্তমান এইটো খুব ৰিচাৰ্চ ফেজত আছে, এই যোনটো বায়'চাৰ্ফেক্টেণ্টৰ কথাটো। চ' ই খুব মানে ভাল এটা হয়, যিহেতু ল' প্ৰাইচ হয়, ল' কষ্ট হয় আৰু ইয়াৰ মানে যোনটো এনভাইৰনমেণ্টেল টক্সিক সেইটো টক্সিচিটিটো কম। চ' অনাগত দিনত এইটোৰ ওপৰত মানে আৰু যাতে মানে ৰিচাৰ্চ এতিয়া বৰ্তমান চলি আছে, আমিও মানে এটা প্ৰজেক্ট কৰি আছোঁ ইয়াৰ ওপৰত। নেক্সটটো হৈছে নেনো টেকন'লজিৰ সহায়ত কেনেকৈ মানে আমি কৰিব পৰা যায়, হাইড্ৰেট ফৰ্মেশ্যনৰ এইটো সমস্যাটো সমাধান কৰিব পৰা যায়। এতিয়া নেনো টেকন'লজিৰ সহায়ত এমিনো এচিড ফাংচনেলাইজ নেনো পাৰ্টিকলছ ব্যৱহাৰ কৰি হাইড্ৰেট ফ্ল'টো নিয়ন্ত্ৰণ কৰা হয়। ইয়াত কিছুমান AI, ML আৰু অলগা টাইট চুট দৰে ছফ্টৱেৰৰ মাধ্যমে ৰিয়েল টাইম হাইড্ৰেট কণ্ট্ৰলৰ সম্ভৱ হয়। আমি যোনটো এতিয়া হাইড্ৰেট ফৰ্মেশ্যন আছে নেনো টেকন'লজি, সেই নেনো টেকন'লজিটোৰ লগত যদি যোনটো এতিয়া বৰ্তমান চৰ্চিত AI, ML হওক বা কিছুমান মডেলিং ছফ্টৱেৰ আছে, ছফ্টৱেৰবিলাক যদি আমি ইউজ কৰোঁ তেতিয়া ৰিয়েল টাইম যোনটো হাইড্ৰেট কণ্ট্ৰল আছে সেইটো আমি কৰিব পৰা যায়। মানে পাইপত যদি মানে ৰিয়েল টাইম যদি মনিটৰিং কৰা যায় তো যোনটো ডাউন টাইম থাকে সেই ডাউন টাইমটো কমাব পাৰি, যাৰ ফলত যোনটো মানে আপোনালোকৰ প্ৰডাকশ্যন টাইমটো সেই প্ৰডাকশ্যন টাইমটো ইনক্ৰিজ হ'ব। চ' সেইকাৰণে অনাগত দিনত এইকেইটাও ইউজ কৰাৰ মানে সম্ভাৱনা আছে। তোমালোকৰ সময়সীমা হৈছে আৰু এতিয়া ইয়াত আলোচনা হৈছে যে প্ৰথম পদ্ধতিটো যোনটো ৰাসায়নিক পদ্ধতি যোনটো THI ইনহিবিটাৰ্ছ আছিলে, সেই THI ইনহিবিটাৰ্ছটো মানে বহুত বেছি পৰিমাণত দৰকাৰ হয়, যাৰ বাবে তাৰ কষ্টৰ কথাটো আহি যায়। আৰু যোনবিলাক ল' ড'জ হাইড্ৰেট ইনহিবিটাৰ্ছ আছে সেইবিলাক 1%তকৈ তলত মানে ব্যৱহাৰ কৰিব পাৰি, কিন্তু হ'লেও ই আপোনাৰ মানে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি নহয়। সেইটো কাৰণে ইন ফিউচাৰ
LDHR, THR আৰু LDHR দুইটাৰে সংমিশ্ৰণ কৰি এটা মানে উপযুক্ত হাইড্ৰেট ইনহিবিটৰ যদি মানে বনাব পাৰি সেইটোৰ এটা গৱেষণাৰ প্ৰভাৱ ইয়াৰ ওপৰত আছে। আৰু নেক্সট হৈছে তাপীয় পদ্ধতি। এতিয়া তাপীয় পদ্ধতি গৰম আৰু ইনচুলেশ্যন যোনটো আছে সেই দুইটা আমি ইউজ কৰি 20 বা 25% মানে হাইড্ৰেট ইনহিবিশ্যনৰ যোনটো হ্ৰাস সেইটোৰ আপোনাৰ ফলাফল দেখা গৈছে। আৰু অনাগত দিনত মানে ইয়াৰ ব্যৱহাৰ চলিব। এতিয়া আৰু ছাষ্টেইনেবল এণ্ড AI বেছ মডেলিং যোনবিলাক আছে সেই আপোনাৰ 94% পৰ্যন্ত প্ৰিডিকশ্যন একুৰেচি দেখুৱাইছে। এতিয়া হাইব্ৰিড ছিষ্টেমসমূহ মানে অনাগত সময়ত সম্ভাৱনাময়। এতিয়া গেছ হাইড্ৰেট ফৰ্মেশ্যন এতিয়া এটা প্ৰধান চেলেঞ্জ, যাৰ কাৰণে বায়'বেছ ইনহিবিটৰ, নেনো টেকনলজি আৰু AI টুলৰ সংমিশ্ৰণত এটা পৰিষ্কৃত বুদ্ধিমত্তাপূৰ্ণ আৰু টেকসই ফ্ল' এচিউৰেঞ্চৰ পথ প্ৰদান কৰে, যাৰ ওপৰত বৰ্তমান সময়ত বহুতো গৱেষণা চলি আছে। আৰু ইয়াৰে সৈতে আমি আমাৰ যোনটো প্ৰেজেণ্টেশ্যন সেইটো সমাপ্ত কৰিব বিচাৰিছোঁ। আপোনালোকৰ সকলোৰে মনোযোগ আৰু সময়ৰ বাবে ধন্যবাদ। কিবা প্ৰশ্ন, কিবা এটা সোধা? খুব ধুনীয়া প্ৰেজেণ্টেশ্যন আছিলে। মোৰ জাষ্ট এটা কুৱেৰি এটা আছিলে। ছাৰ এই আগৰ আই থিংক 2খনমান শ্লাইডৰ আগত নেকি, এই তাৰ পাছত ইয়াতে প্ৰথম হৈছে এমিনো এচিড কাৰ্যকৰী চিলিকা TiO2 নেনো বনা, গ্ৰাফিন অক্সাইড হাইব্ৰিড আৰু চাইটোজেন নেনো বনা। এইখিনি বস্তু TiO2 টেমপ্লেট হিচাপে ইউজ কৰিব পৰা হ'ব নে এইখিনি নেনো পাৰ্টিকেল হিচাপে ইউজ কৰা হ'ব? প্ৰথম প্ৰশ্নটো সেইটো। আৰু 2 নম্বৰটো হৈছে যে যদি এইখিনি যদি ইউজ কৰা যায় সেইখিনি মানে নিজে লেবত সংশ্লেষণ আৰু চিনথেচিছ কৰা হ'ব নে সেইখিনি কিনা হ'ব? কাৰণ কিনিলে আকৌ সেইখিনি দামটো যথেষ্ট কষ্টলি হৈ যায়। তেতিয়া আকৌ সেই খৰচৰ কাৰণে যিটো মানে কৰা হৈছিলে মানে কষ্ট ইফেক্টিভনেছ সেইটো আকৌ তাৰ ওপৰত চেলেঞ্জিং হৈ যাব পাৰে। হয় ছাৰ, ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ কাৰণে। এতিয়া নেনো পাৰ্টিকেলটো যিহেতু অকণমান কষ্টলিও পৰি যায়, চ' সেইকাৰণে এতিয়া ইয়াৰ মানে হেৰিয়াত সেইটোৱে মানে ইয়াৰ এতিয়া বৰ্তমান চেলেঞ্জ হয়। এতিয়া ইয়াৰ আমি যদি নেনো পাৰ্টিকেল যদি ইউজ কৰোঁ ইন ফিউচাৰিষ্টিক, তেতিয়াহ'লে মানে আপোনাৰ নেনো পাৰ্টিকেলৰ আপোনাৰ চেম কষ্ট ইফেক্টটো চেম আহি যাব। চ' সেইকাৰণে আমি তাৰ আল্টাৰনেটিভত আমি বায়' আমাৰ কিবা এটা ইনহিবিটাৰ্ছ দিব বিচাৰিম। বায়' ইনহিবিটাৰ্ছ যোনটো আছে সেইটো হৈছে আমি প্ৰথম কেমিকেলি এক্সট্ৰেক্ট কৰি পিনি চেক কৰি পিনি তাৰ লগত মানে আমি উইথ গেছৰ লগতে মানে আমি যদি এক্সট্ৰেক্ট কৰোঁ তেতিয়াহ'লে ক্ৰিষ্টেল ইফেক্টছটো ব্ৰেকডাউন হ'ব আৰু সেইটো মানে বেছি ইফেক্টিভ হ'ব। কষ্ট ইফেক্টিভ হ'ব আৰু ছাষ্টেইনেবলো হ'ব, আৰু ছাষ্টেইনেবল হোৱাৰ লগতে আপোনাৰ এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হ'ব। তাৰমানে এই যিখিনি মানে চিলিকা এমিনো মানে সেইখিনি বস্তু ইউজ কৰা নহয় মানে মছলাটো? নহয় ছাৰ, সেইখিনি ইউজ কৰা হ'ব, কিন্তু যোনটো কেমিকেল আমি এক্সট্ৰেক্ট কৰিম মানে আমি যোনটো প্ৰজেক্টত কাম কৰি আছোঁ বৰ্তমান লিখা হৈ আছে আই থিংক চেমিকনিন মৰিচাৰৰ গুটি যোনটো কোৱা হয় তাৰপৰা আমি এটা কেমিকেল কণ্টেণ্টটো এক্সট্ৰেক্ট কৰিব বিচাৰি আছোঁ। চ' সেইটো আমাৰ ফাৰ্ষ্ট ষ্টেপটো হ'ব। আৰু সেই কেমিকেল এক্সট্ৰেক্টটো যদি আমি আপোনাৰ পাইপৰ ভিতৰত ফ্ল' কৰিবলৈ বিচাৰিম তেতিয়াহ'লে আমাৰ নেনো পাৰ্টিকেলছৰ হেল্প লাগিব। very interesting বস্তু এইটো কাৰণে মোৰ কিউৰিয়ছিটি আছে। আইডিয়েল ষ্টেজতে আছে, কেমিকেলি আগত টেষ্ট কৰিব লাগিব, তাৰপিছত প্ৰেক্টিকেলি কৰিব লাগিব। চবতছে প্ৰথম ছফ্টৱেৰত CFD ইউজ কৰি পিনি আমি সেইটো ষ্টেবিলাইজ কৰিব বিচাৰোঁ। Thank you, all the best. Thank you, sir. মনিচালৰ গুটিটো ইউজ কৰাটো ষ্ট্ৰেটেজিক হেৰি আছে না? হয় ছাৰ। মনিচালটো আমি সাধাৰণতে ইউজ কৰোঁ হেৰি কাৰণে। ছাৰ সেইটো মানে এণ্টিঅক্সিডেণ্টছৰ মানে আৰু বায়'চাৰ্ফেক্টেণ্টৰ মানে বায়'চাৰ্ফেক্টেণ্ট হিচাপে ইউজ কৰিব পৰা যায়। তাত মানে এতিয়া কাইনেটিক ইনহিবিটৰ যোনটো আছে, কাইনেটিক ইনহিবিটৰ কিছুমান গুণ পোৱা গৈছে। তাত এটা চেপুলিন বুলি এটা তাত কেমিকেল কম্পনেণ্ট আছে, সেই কম্পনেণ্টটো আমি এক্সট্ৰেক্ট কৰি কিনে তাৰ লগত আমি যোনবিলাক এক্সিষ্টিং টেকনলজিছ আছে, এক্সিষ্টিং টেকনলজিছ লগত মিক্স কৰি এটা হাইব্ৰিড ছিষ্টেম মানে ইনহিবিটৰ এটা বনাম বুলি ভাবিছোঁ। মানে এতিয়া চেষ্টা চলি আছে আমাৰ সেইটোৰ ওপৰত, অলৰেডি এটা ৰিচাৰ্চ পিছত আছে আৰু সেইটো আমাৰ ফাইনেল ইয়েৰ প্ৰজেক্ট হয়। এই মনিচালৰ বাহিৰে আৰু এনেকুৱা ধৰণৰ কি বস্তু আছে? আৰু আগত ছাৰ নিমত কৰা গৈছিল, নিম
তাৰপিছত গুৱাম, লোটাছ লিভ, বিটেল এইবিলাকতো মানে কৰা গৈছিল। না আমাৰ ইয়াত এভেইলেবল নৰ্থ ইষ্টত এভেইলেবল হয় ছাৰ, নৰ্থ ইষ্টত এভেইলেবল নিম আৰু সেই ৰিঠাগুটি যোনখিনি ৰিঠাগুটিটো মানে আপোনাৰ নৰ্থ ইষ্টত এভেইলেবল আৰু এইটো এনভাইৰনমেণ্ট ফ্ৰেণ্ডলিও হয়। আৰু যিহেতু হাইড্ৰেটবিলাক বেছিকৈ ছাবচি অপাৰেশ্যনতো ফৰ্ম হয়, চ' তাত মানে সেই এনভাইৰনমেণ্টত মানে যোনবিলাক এইটো বৰ্তমান ইনহিবিটৰ্ছবিলাক সেইবিলাক বহুত মানে টক্সিক হয়, যোনটো মানে আপোনাৰ ছাবচি এনভাইৰনমেণ্টৰ কাৰণে ফ্ৰেণ্ডলি নহয়। চ' যদি এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি এটা যদি ভাল ইনহিবিটৰ এটা আমি গঢ়িব পাৰোঁ, চ' সেইটো বহুত ভাল এটা হ'ব মানে ৰিচাৰ্চ। তোমালোকৰ ইয়াত ৰিচাৰ্চৰ তোমালোকৰ নিজৰ ৰিচাৰ্চৰ একো ফাইণ্ডিংছ দিয়া নাই ইয়াত? নাই ছাৰ, আমাৰতো এতিয়া বৰ্তমান আইডিয়েশ্যন ষ্টেজ প্লাছ ৰিচাৰ্চ ষ্টেজত চলি আছে। আমি যেতিয়া বস্তুটো মানে সম্পূৰ্ণ হ'ব তেতিয়া আমি চেষ্টা কৰিম যে নেক্সট ইয়েৰ হয়তো আমি ইয়াত সেইটো মানে চেষ্টা অল দ্য কৰিম। বেষ্ট। থেংক ইউ ছাৰ, ধন্যবাদ। ধন্যবাদ। এতিয়া আমি শেষৰ প্ৰেজেণ্টেশ্যনটোলৈ আহোঁ। ইকেটি কলেজৰ পৰা সৃষ্টি চি উপাধ্যায়। শ্ৰী উপাধ্যায় ইকেটি কলেজৰ পৰা আহিছোঁ। সন্মানীয় সঞ্চালক মহোদয়, সমন্বিত সঞ্চালক মণ্ডলী, উপস্থিত বিশিষ্ট ব্যক্তিসকল তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ গৱেষণা পত্ৰ আমাৰ গৱেষণা পত্ৰখন উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ গৱেষণা পত্ৰৰ শিৰোনামা হৈছে আৰ্বস্কুলাৰ মাইক্ৰ'হাইজেল ভেঁকুৰ বহনক্ষম কৃষিৰ এটি পথ, আৰু এই গৱেষণা হৈছে আমাৰ এটি সমূহীয়া কৰ্ম। আৰু আমাৰ সহযোগী আছে ডক্টৰ দীপা শৰ্মা, মৃন্ময় নয়ন পেগু, ডক্টৰ দিগন্ত কুমাৰ বৰা আৰু সুভাশিষ শইকীয়া। আমি সকলোৱে জানো মাইক্ৰ'হাইজা বুলি ক'লে কি হয়, উচ্চ বৰ্গৰ উদ্ভিদৰ শিপা আৰু বিশেষ প্ৰজাতিৰ কিছুমান ভেঁকুৰৰ মাজত এটি সম্পৰ্ক, যিটো সম্পৰ্কত উভয় পক্ষই লাভান্বিত হয়। গতিকে সেই তেনেকুৱা ধৰণৰ ভেঁকুৰবিলাকৰ ভিতৰত আৰ্বস্কুলাৰ মাইক্ৰ'হাইজাল ভেঁকুৰ এইবিলাক হ'ল গ্লোমেৰুলাইকোটা ফাইলামৰ অন্তৰ্গত, আৰু আমাৰ 90% স্থলজ উদ্ভিদৰ শিপাতে দেখিবলৈ পোৱা যায়। আৰু এই আৰ্বস্কুলাৰ মাইক্ৰ'হাইজাল ভেঁকুৰবিলাকৰ বৈশিষ্ট্য আছে যে অন্যান্য ভেঁকুৰতকৈ পৃথক হয়, কিয়নো ইহঁতৰ আৰ্বস্কিউলছ আৰু ভেচিকলছ নামৰ দুটা অনন্য গাঁথনি দেখিবলৈ পোৱা যায় ইহঁতৰ দেহত। আৰু এই আৰ্বস্কুলাৰ মাইক্ৰ'হাইজাল ভেঁকুৰবিলাকে আমাৰ ক্ষেত্ৰত উদ্ভিদৰ বৃদ্ধি বা উদ্ভিদৰ চাপৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা বৃদ্ধি বা ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শিপাৰ ৰোগ বিজ্ঞানৰ পৰিৱৰ্তন এইবিলাকৰ ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই মাটিৰ এই আৰ্বস্কুলাৰ মাইক্ৰ'হাইজাল ভেঁকুৰবিলাকে যিহেতু উদ্ভিদৰ শিপা আৰু ৰোগতন্ত্ৰৰ পৰিৱৰ্তন আনে, আৰু সেইকাৰণে আমাৰ ৰাসায়নিক পদাৰ্থৰ এক বিকল্প হিচাপে পৰিগণিত হৈ আহিছে। কাৰণ আমি জানো ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগে কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে, সেয়া আমাৰ শ্ৰদ্ধা ৰূপম কটকী ছাৰে অলৰেডি আমাৰ মাজত উল্লেখ কৰিছে যে বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা যায়। সেই ৰাসায়নিক দ্ৰব্যৰ সলনি আমি যদি আৰ্বস্কুলাৰ মাইক্ৰ'হাইজাল ভেঁকুৰবিলাকক উদ্ভিদৰ বৃদ্ধিৰ ক্ষেত্ৰত যদি প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি এক বহনক্ষম কৃষিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰোঁ। সেয়ে এই AMF, চমুকৈ AMF বুলি কোৱা হয়, এই AMF হ'ল কৃষি পৰিৱেশ তন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ উপাদান, আৰু সেইকাৰণে স্থানীয় পৰিৱেশৰ লগত খাপ খোৱাত এই AMF প্ৰজাতিবিলাকৰ চিনাক্তকৰণ আৰু ইহঁতৰ বিচিত্ৰতা অধ্যয়ন বহুতো প্ৰয়োজনীয়। সেয়ে আমি এক গৱেষণা কৰ্ম হাতত লৈছিলোঁ, আৰু সেই গৱেষণা কৰ্মত আমি বিভিন্ন প্ৰজাতি AMF প্ৰজাতি পাইছিলোঁ, আৰু সেইখিনিয়ে আমি আমাৰ চাহ গছৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিয়নো চাহ হৈছে TAC পৰিয়ালৰ এক সদস্য আৰু আমাৰ বহুলভাৱে সেৱন কৰা এক পানীয়। লগতে এই চাহ হৈছে আমাৰ অসমৰ এক গুৰুত্বপূৰ্ণ উদ্যান শস্য, অসমৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে চাহে। আৰু আমি দেখিছোঁ যে চাহ বাগিচাত বিভিন্ন ধৰণৰ কীটনাশক ঔষধ, কীটনাশক অপতৃণ ৰোধৰ কাৰণে হওক বা বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰি আহিছে, যিহৰ কাৰণে নেকি বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়া দেখিবলৈ পাইছোঁ। আৰু বিভিন্ন মাধ্যমত তথা আমাৰ শশাংক শেখৰ বৰকটকী ছাৰে অলৰেডি মেনশ্যন কৰি কৈছে যে বিভিন্ন দেশবিলাকে আমাৰ চাহপাতখিনি ঘূৰাই পঠিয়াবলৈ ধৰিছে, কিয়নো সেইবিলাকত বিভিন্ন ধৰণৰ ৰাসায়নিক যৌগৰ উপস্থিতি ধৰা পৰিছে। সেয়ে আমি এই AMF প্ৰজাতিবিলাকক চাহৰ উৎপাদন বৃদ্ধিত প্ৰয়োগ কৰিব পাৰি নেকি, সেইটোৰ আমি প্ৰয়াস কৰিছোঁ আমাৰ গৱেষণা কৰ্মত। এতিয়া আমি আহোঁ, আমাৰ অধ্যয়নৰ ক্ষেত্ৰত আছিলে আমাৰ অসমৰ ওদালগুৰি জিলা সূত্ৰ চাহ
খেতিয়কসকলৰ বাগিচাৰ পৰা আমি আমাৰ মাটিৰ নমুনাটো আমি সংগ্ৰহ কৰিছিলোঁ আৰু সেই চাহৰ ৰাইজস্পীয় মাটিখিনি আমি সংগ্ৰহ কৰিছিলোঁ। ৰাইজস্পীয় মাটি বুলি ক'লে শিপাৰ চাৰিওফালে যিখিনি মাটি থাকে সেইখিনিকে ৰাইজস্পীয় মাটি বুলি কোৱা হয় আৰু সেই মাটিখিনি আমি সংগ্ৰহ কৰি পেলাই তাৰ পৰা আমি AMA বীজাণুবোৰ পৃথক কৰি লৈছিলোঁ। পৃথক কৰি বিভিন্ন পদ্ধতি অৱলম্বন কৰি পৃথক কৰিছিলোঁ আৰু এই পৃথক কৰা AMA প্ৰজাতিবিলাক আমি চিনাক্তকৰণ কৰি লৈছিলোঁ আৰু তাৰ ফলাফল আমি এই তালিকাখনত দেখিবলৈ পাইছোঁ। যিহেতু বৈজ্ঞানিক নামৰ ক্ষেত্ৰত কিছুমান নিয়মাৱলী আছে সেইকাৰণে আমি ইংৰাজীতে এইখিনি দিয়া গৈছে। গতিকে ইয়াত আমি দেখিবলৈ পাইছোঁ আমাৰ অধ্যয়নত আমাৰ 57টা প্ৰজাতি আমি চিনাক্তকৰণ কৰিছিলোঁ আৰু ইয়াৰে আমি এই নীলা হেৰি কৰাখিনি একালোস্পৰা স্প্ৰ বুলি একটা তাৰপিছত গ্লোমাছ মেক্ৰ'কাৰ্পাম তাৰপিছত ৰাইজোফেগাছ ইন্ট্ৰাডিচেছ এই 3টা প্ৰজাতি আমি বেছিকৈ দেখিবলৈ পাইছিলোঁ। সেইকাৰণে আমাৰ পিছৰ পৰ্যায়ৰ অধ্যয়নৰ কাৰণে আমি এই 3টা প্ৰজাতি বাছি লৈছিলোঁ। এইখিনি কিছুমান আমি ছবি ইয়াত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই হ'ল কেইটামান AMA প্ৰজাতি। ইয়াৰ পিছত আমি যিখিনি আমি এই 3টা যিকেইটা বেছিকৈ পালোঁ প্ৰজাতি সেইকেইটা আমি চাহৰ উৎপাদনৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিছিলোঁ। প্ৰথমতে তাৰ কাৰণে আমি ডিছপ'জেবল কাপ গ্লাছ লৈ লৈছিলোঁ আৰু তাত ষ্টেৰিলাইজ মাটিখিনি আমি মাটি দি পুৰ কৰিছিলোঁ আৰু তাৰ কাৰণে প্ৰথমতে আমি ধান আৰু ঘেঁহুৰ পুলি গজাই লৈছিলোঁ আৰু যেতিয়া শিপা অকণমান ওলাবলৈ লৈছিলে তেতিয়া আমি AMA প্ৰজাতিৰ স্প'ৰবিলাক আনি পেলাই সেই ধান আৰু ঘেঁহুৰ শিপাত আমি প্ৰয়োগ কৰিছিলোঁ। প্ৰয়োগ কৰাৰ পিছত 5 মাহৰ পিছত আমি এনেকুৱা ধৰণৰ আমি দেখিবলৈ পোৱা গৈছিলে। এনেকুৱা ধৰণৰ যেতিয়া আমি পালোঁ তেতিয়া আমি শিপা আৰু মাটিৰ সেই অংশখিনি আমি পৃথক কৰিছিলোঁ। পৃথক কৰি পেলাই সেই জিপ বেগত তলত দেখুওৱা ধৰণৰ সেই জিপ বেগত আমি পেকিং কৰি থৈ দিছিলোঁ। তাৰপিছত যেতিয়া আমাৰ চাহৰ ওপৰত দেখুওৱা চাহৰ মাতৃগছ আৰু চাহৰ মাতৃগছৰ পৰা আমি কাটিংখিনি কালেক্ট কৰিছিলোঁ আৰু কালেক্ট কৰি সেইখিনি আমি পলিবেগত ৰোপণ কৰিছিলোঁ। গতিকে ৰোপণ কৰাৰ আগতে যিখিনি ক'লা পলিবেগত আমাৰ মাটিখিনি দেখা পোৱা গৈছে সেই মাটিখিনি আমাৰ ষ্টেৰিলাইজ কৰা মাটি আৰু সেই ষ্টেৰিলাইজ কৰা মাটিখিনিৰ লগত আমি কি কৰিছিলোঁ যিখিনি আমাৰ ৰাইজস্পীয় মাটি যিখিনি আমি সংগ্ৰহ কৰিছিলোঁ সেই মাটিখিনি আমি 10 গ্ৰামকৈ আমি মিশ্ৰণ এটা বনাই লৈছিলোঁ আৰু সেই মিশ্ৰণটো বনাওঁতে আমি যি 3টা প্ৰজাতি আমি বেছিকৈ পাইছিলোঁ তাৰে এককভাৱে আৰু দ্বৈতভাৱে আৰু 3টাৰ সংমিশ্ৰণতো আমি মিশ্ৰণ এটা বনাই পেলাই আমি তেনেকৈ পৰীক্ষা কৰিছিলোঁ। গতিকে এই পৰীক্ষাৰ পৰা আমি দেখিবলৈ পালোঁ যে বিভিন্ন ধৰণৰ আমাৰ উদ্ভিদৰ বৃদ্ধিৰ গোটেইখিনি পেৰামিটাৰ আমি চাইছিলোঁ। চাওঁতে আমি দেখিবলৈ পালোঁ শিপাৰ ক্ষেত্ৰত শিপাৰ উচ্চতাই হওক বা শিপাৰ পাতৰ পাতৰ উচ্চতাই হওক বা পাতৰ ক্ষেত্ৰফলেই হওক বা পাতৰ গছডালৰ উচ্চতাই হওক চবতে আমি কি দেখিবলৈ পাইছিলোঁ যে 3টাৰ সংমিশ্ৰণ যি 3টা প্ৰজাতি আমি বেছিকৈ পাইছিলোঁ সেই 3টা প্ৰজাতিৰ ৰাইজস্পীয় মাটিখিনি লৈ পেলাই যিখিনি কাটিং আমি ৰোপণ কৰিছিলোঁ তাৰ ক্ষেত্ৰত বেছি ভাল ফলাফল দেখিবলৈ পোৱা গৈছিলে। ঠিক তেনেকৈ ডালৰ দৈৰ্ঘ্য বা ডালৰ সতেজ ওজন বা শুকান ওজনৰ ক্ষেত্ৰতো সেই আমি একেধৰণৰ ফলাফল দেখিবলৈ সক্ষম হৈছিলোঁ। কিন্তু সকলোবোৰ ক্ষেত্ৰতে এটা কথা আছিলে য'ত নেকি আমি সেই আৰ্বস্কুলাৰ মাইক্ৰ'ৰাইজাৰ ভেঁকুৰবিলাকৰ য'ত আমি প্ৰয়োগ কৰিছিলোঁ আৰু প্ৰয়োগ কৰাখিনি প্ৰয়োগ নকৰাকৈ সকলোবোৰ ক্ষেত্ৰতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিলে আৰু তাৰ ভিতৰত আমাৰ এককভাৱে বা দ্বৈতভাৱে কৰাতকৈ 3টাৰ সংমিশ্ৰণৰ মাটিখিনি য'ত আমি প্ৰয়োগ কৰিছিলোঁ তাত খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। ইয়াৰ শিপাৰ দৈৰ্ঘ্য বা শিপাৰ সতেজ ওজন আৰু শিপাৰ শুকান ওজনৰ ক্ষেত্ৰতো সেই একেধৰণৰ ফলাফল আমি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। 3টাৰ সংমিশ্ৰণ মাটিত ৰোপণ কৰা কাটিংখিনিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। ডাল শিপাৰ যিটো অনুপাত হয় সতেজ ওজন আৰু শুকান ওজনৰ যিটো অনুপাত হয় তাৰ ক্ষেত্ৰতো আমি একেধৰণৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু কলনীৰ ক্ষেত্ৰতো সেই একেধৰণৰ ফলাফল লাভ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু এই তালিকা 2 নম্বৰত আমি দেখিবলৈ পাইছোঁ যে AMA ইনকুলেট কৰা আৰু ইনকুলেট নকৰা চাহৰ পুলিবিলাকৰ মাটি শিপা আৰু ডালত ফছফৰাছৰ পৰিমাণ আমি ফছফৰাছৰ পৰিমাণ এইকাৰণেই আমি চাইছোঁ। আমি সকলোৱে জানো যে ছাৰে অলৰেডি উল্লেখ কৰিছে যে মাটিত কিছুমান মৌল থাকে যিবিলাক নেকি গছে সহজে ল'ব নোৱাৰিবও পাৰে। গতিকে সকলো মৌল সহজে ল'ব নোৱাৰে। গতিকে AMA হ'ল এনেকুৱা ধৰণৰ কিছুমান অণুজীৱ যিবিলাকে নেকি মাটিত থকা সেই ফছফৰাছটো দ্ৰৱণীয় অৱস্থালৈ আনি দিয়ে যাৰ ফলত নেকি গছজোপাই খুব সহজে ধৰি ল'ব পাৰে ফলত উৎপাদন
বৃদ্ধি পায় গতিকে সেইটো আমি চাবলৈ গৈছিলোঁ যে ফচফৰাছৰ অনুপাতটো কেনেকুৱা ধৰণৰ আছে গতিকে এই টেবুলখনৰ পৰা আমি এটা কথা দেখিবলৈ পাইছোঁ যে য'ত নেকি মাইক্ৰ'ৰাইজা আমি য'ত দিয়া AMF য'ত দিয়া নাই 0.03 তাক আমি পাইছোঁ মাটিৰ ক্ষেত্ৰত বা শিপাৰ ক্ষেত্ৰত 0.03 বা ধাৰৰ ক্ষেত্ৰত 0.01 গতিকে সেইটোৰ তুলনাত যিখিনিত আমি অলৰেডি AMF দিছোঁ প্ৰয়োগ কৰিছোঁ তাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু ইয়াৰ ক্ষেত্ৰত আমি দুটাৰ যিটো সংমিশ্ৰণ হয় সেই দুটাৰ ক্ষেত্ৰত বেছি ভাল ফলাফল পাবলৈ আমি সক্ষম হৈছোঁ গতিকে ইয়াৰ পৰা আমি এইটোৱে ক'ব পাৰোঁ যে চাহ খেতিৰ মানে উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত আৰবস্পুৰা মাইক্ৰ'ৰাইজেল ভেঁকুৰবিলাকৰ এক গুৰুত্বপূৰ্ণ স্থান আছে গতিকে ইহঁতৰ বৈচিত্ৰ্যই যথেষ্ট পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰে চাহৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত গতিকে চাহ বাগিচাৰ বহনক্ষম ব্যৱস্থাপনাৰ বাবে উদ্ভিদ আৰু মাটিৰ মাজত এক অত্যাৱশ্যকীয় যোগসূত্ৰ হিচাপে AMF-ৰ সংখ্যা বজাই ৰখাটো গুৰুত্বপূৰ্ণ আৰু বৰ্তমান আমাৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগে যি ধৰণৰ পাৰ্শ্বক্ৰিয়া সৃষ্টি কৰিবলৈ লৈছে তাৰ বিকল্প হিচাপে আমি AMF যদি প্ৰয়োগ কৰোঁ তেতিয়াহ'লে আমাৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে আমাৰ মাটি তথা আমাৰ পৰিৱেশৰ সুৰক্ষাৰ কাৰণে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব এইখিনিয়ে কৈ মই আমাৰ গৱেষণা পত্ৰ কিবা সুধিবলগীয়া আছে বহুতেই ভাল টপিক হয় এইটো একো নাই ঠিক নাই ঠিক আছে আকৌ মই ছাৰৰ ওচৰলৈ সঁচাকৈ ভাল লাগিলে আপোনাৰ প্ৰেজেণ্টেশ্যনটো হয় কিন্তু আপুনি কিমান দিনৰ কাৰণে কৰিছে পুলি এবছৰীয়া পুলি লাগিল এবছৰীয়া পুলিৰ ক্ষেত্ৰত আমি চাহৰ ক্ষেত্ৰত চালোঁ তাৰ আগৰ প্ৰচেছখিনি ধান আৰু ঘেঁহুৰ ক্ষেত্ৰত 5 মাহ সময় লাগিলে ছাৰ আমি বৃদ্ধিটো চাবলৈ সেই 5 মাহৰ পিছত যিখিনি আমি চইল পাইছিলোঁ ৰাইজস্পৰ মাটিখিনি পাইছিলোঁ সেইখিনি আমি চাহৰ কাটিঙৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিছিলোঁ আৰু সেই চাহৰ পুলিখিনি আমি এবছৰ পিছত আমি এনালাইচিছ কৰিছিলোঁ সেইটো আপোনাৰ মেইন ফিল্ডলৈ নিয়া হৈছিল নে আপোনালোকে তাতে ৰাখিছিলে ছাৰ আমি পলিবেগত কিন্তু সাধাৰণতে এবছৰীয়া পুলিটো আমি এবছৰলৈকে নেৰাখোঁ পুলি কিন্তু এইটো আমাৰ পৰীক্ষাৰ যিহেতু হেৰি হয় সেইকাৰণে আমি ফিল্ডলৈ নিয়া মানে এইটো আৰু আপোনালোকে আৰু বহুত কৰিবলগীয়া আছে হয় চাহৰ গুণাগুণৰ ওপৰত আৰু কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে বা পেষ্ট এটেকৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিছে এই গোটেইখিনি কথা হয়তো আৰু বহুতখিনি আছে আমাৰ ইয়াৰে এজন মানে কৌথৰ এজন অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষি কৰ্ম বিভাগৰে হয় তেওঁলোকৰ ডক্টৰ দিগন্ত কুমাৰ বৰা আচ্ছা সেই কামটো মানে পৰ্যায়ক্ৰমে চলি আছে এইটো আগবঢ়াই নিওঁ এইটো খুব ভাল কাম হ'ব হয় এইটো এনেই আৰু আপোনাৰ AMF-ৰ ওপৰত আৰু বেলেগকে কমাৰ্চিয়েল লেভেলত কিবা উপলব্ধ হয় নেকি এতিয়ালৈকে নাই কমাৰ্চিয়েল লেভেলতো নিয়াৰ এটা পচিবিলিটি আছে যদি আপোনালোকৰ লং টাৰ্ম যিহেতু চাহ যিহেতু লং টাৰ্ম গতিকে আপোনালোকৰ এক্সপেৰিটো অকণমান লং টাৰ্ম হ'ব লাগিব হয় বহুত সময়ৰ প্ৰয়োজন হ'ব কিন্তু ভাল কথা আপোনালোকে আগবঢ়াই নিয়ক ইমানখিনিতে আমাৰ তৃতীয় কাৰিকৰী অধিৱেশনৰ সমাপ্তি ঘটিছে অন্তিমটো কাৰিকৰী অধিৱেশন অব্যাহত ৰাখিব আমাৰ আহাৰ গ্ৰহণৰ পাছত দুপৰীয়াৰ আহাৰ গ্ৰহণ গতিকে আপোনালোক সদৌতিকে মই অনুৰোধ জনাইছোঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ উল্লেখযোগ্য যে আপোনালোকৰ ওচৰত যদি ফুড কুপন থাকে তেতিয়াহ'লেহে আপোনালোকে আহাৰ গ্ৰহণ কৰিব গতিকে আপোনালোকে আহাৰ গ্ৰহণ কৰাৰ পাছত যাতে ইয়াতে আহি আসনসমূহ গ্ৰহণ কৰে তাৰ বাবে মই আহ্বান জনালোঁ ধন্যবাদ নমস্কাৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাছতেই আমাৰ অন্তিমটো কাৰিকৰী অধিৱেশনৰ মাজলৈ আমি আগবাঢ়িছোঁ আমাৰ মাজত জনাবলৈ পাই আমি সুখী হৈছোঁ যে আমাৰ মাজত উপস্থিত আছে ডক্টৰ শাশ্বত বৰুৱা ছাৰ তেখেতৰ বিষয়ে মই সংক্ষেপে তেখেতৰ পৰিচয় দাঙি ধৰিব বিচাৰিছোঁ বৰ্তমান শাশ্বত বৰুৱা ছাৰ বঙাইগাঁও শোধনাগাৰ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড IOCL-ত গুণগত নিয়ন্ত্ৰণৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে তেওঁৰ পলিমাৰ বিজ্ঞান নেনোপদাৰ্থ আৰু বহনক্ষম শক্তি প্ৰযুক্তিৰ ওপৰত শক্তিশালী পটভূমি আছে
গুগল স্কলাৰৰ প্ৰফাইলৰ সৈতে যিয়ে ১৭০০ৰো অধিক উদ্ধৃত আৰু অসংখ্য প্ৰভাৱশালী গৱেষণা প্ৰকাশন প্ৰতিফলিত কৰিছে। তেওঁ মূলতঃ জৈৱ সংগতিপূৰ্ণ পলিমাৰ, নৱীকৰণযোগ্য ইন্ধন আৰু পৰিৱেশ বন্ধুত্বপূৰ্ণ প্ৰয়োগৰ বাবে উন্নত সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। IOCL-ত প্ৰযুক্তি আৰু গুণগত নিশ্চয়তা প্ৰক্ৰিয়াৰ পৰিশোধনৰ ক্ষেত্ৰত উদ্ভাৱনৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে শাশ্বত বৰুৱা ছাৰে স্বীকৃতি লাভ কৰিছে। পেছাদাৰী ভূমিকাৰ বাহিৰেও শাশ্বত বৰুৱা ছাৰে কঠোৰ গুণগত নিয়ন্ত্ৰণ পদ্ধতিৰ জৰিয়তে বহনক্ষম শক্তি আৰু পৰিৱেশৰ গুণগত মান উন্নত কৰাত অৰিহণা যোগাইছে। তেওঁৰ ক্ষেত্ৰত এজন কাৰিকৰী বিশেষজ্ঞ হিচাপে তেওঁ পৰিশোধনৰ প্ৰক্ৰিয়াত উদ্ভাৱনক সমৰ্থন কৰে আৰু শক্তি দক্ষ পদ্ধতিৰ প্ৰচাৰ কৰে। অনলাইনত তেখেতৰ উপস্থিতিয়ে বৈজ্ঞানিক সম্প্ৰদায়ৰ সৈতে জড়িততা আৰু ঔদ্যোগিক অনুশীলনৰ সৈতে গৱেষণাক একত্ৰিত কৰাৰ চলি থকা প্ৰচেষ্টাসমূহক উন্মোচন কৰে। তেওঁৰ ভূমিকাৰ জৰিয়তে তেওঁ শোধনাগাৰ খণ্ডত পণ্যৰ মানদণ্ড আৰু পৰিৱেশ অনুসৰণৰ উচ্চ মানদণ্ড বজাই ৰখাত অৰিহণা যোগায়। তেওঁ শৈক্ষিক জ্ঞানৰ কঠোৰতা আৰু ব্যৱহাৰিক সমাধানৰ সংমিশ্ৰণে শোধনাগাৰৰ কাৰ্যক্ষমতা উন্নত কৰাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে। এনেদৰে তেখেতৰ দ্বাৰা ভাৰতৰ অতি শক্তি খণ্ডত এক নতুন দিশ প্ৰদান কৰাৰ লগতে গুণগত মান আৰু পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰতো এক অভিনৱ ভূমিকা পালন হৈছে। আহকচোন তেখেতক আমি সম্বৰ্ধনা জনাওঁ। গতিকে ছাৰক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে তেখেতক সম্বৰ্ধনা জনাবলৈ ডক্টৰ শ্যামল কুণ্ডুদেৱ ছাৰকো মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। আমাৰ মাজত উপস্থিত আছে ডক্টৰ নৱজ্যোতি সত্যাদেৱ। তেখেতৰ পৰিচয় দাঙি ধৰিবলৈ মই আগবাঢ়িছোঁ। ডক্টৰ নৱজ্যোতি সত্যাদেৱ বৰ্তমান কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্কুল অফ বেচিক ছায়েন্সৰ প্ৰফেচৰ আৰু ডিন হিচাপে কাৰ্যৰত। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত BSc, MSc তথা PhD ডিগ্ৰী CSIR NIST-ৰ পৰা সম্পন্ন কৰিছে। তেওঁৰ শিক্ষাৰ লগতে প্ৰায় ২৬ বছৰ গৱেষণাৰ অভিজ্ঞতা আৰু ১২ বছৰৰ শিক্ষকতাৰ অভিজ্ঞতা আছে। তেওঁ জাপানৰ চেইকেই ইউনিভাৰ্চিটি, বেলজিয়ামৰ KU লিয়ভন, কানাডাৰ লেগহেড ইউনিভাৰ্চিটি অফ লিছবনত পোষ্ট ডক্টৰেট গৱেষণা সম্পন্ন কৰিছে। তেওঁৰ গৱেষণাৰ মুখ্য ক্ষেত্ৰসমূহ হ'ল বায়োমাছ ৰূপান্তৰ আৰু পাইৰোলাইচিছ প্ৰক্ৰিয়া, বায়োচাৰ আৰু সবুজ সংমিশ্ৰিত বস্তু নিৰ্মাণ, ধাতু অক্সাইড কেটালিষ্ট বিকাশ আৰু ভূগৰ্ভস্থ পানীৰ গুণমান বিশ্লেষণ আৰু প্লাজমা প্ৰযুক্তি ব্যৱহাৰ কৰি জৈৱ সাৰ গুণমান উন্নয়ন উল্লেখযোগ্য। ডক্টৰ সত্যাদেৱে এতিয়ালৈকে প্ৰায় ৬৮টা বৈজ্ঞানিক প্ৰবন্ধ প্ৰকাশ কৰিছে আৰু তেওঁৰ গৱেষণাসমূহ গুগল স্কলাৰত ৫,০০০ৰো অধিক বাৰ উদ্ধৃত হৈছে। তেখেতে ২০২০ চনৰ পৰা ষ্টেনফৰ্ড আৰু এলজেভিয়াৰৰ টপ 2% সাইণ্টিষ্ট অফ দ্য ৱৰ্ল্ড তালিকাত অন্তৰ্ভুক্ত হৈছে। লগতে তেওঁ সাইণ্টিফিক ৰিপৰ্ট নেচাৰ পৰ্টফলিঅ'ৰ জাৰ্নেলৰ সম্পাদকীয় সদস্য আৰু কাৰেণ্ট ইণ্ডিয়ান ছায়েন্সৰ জাৰ্নেলৰ ছেকশ্যন এডিটৰ হিচাপে কাম কৰি আহিছে। তেওঁ কেৱল এজন বিশিষ্ট বিজ্ঞানী নহয়, অসমৰ পৰা উদীয়মান বিজ্ঞানীসকলৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস। আমি জনাবলৈ পাই সুখী হৈছোঁ যে তেখেতক আমি অসম কাজিৰঙা বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰু হিচাপে লাভ কৰিছোঁ। গতিকে তেখেতকো আমি সম্বৰ্ধনা জনাবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক সম্বৰ্ধনা জনাব ডক্টৰ শশাংক চাণ্ডিল্য ছাৰে। তেখেতকো মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।
ধন্যবাদ ছাৰ। ইয়াৰ পাছতেই মই আমাৰ অধ্যক্ষ মহোদয় ডক্টৰ প্ৰশান্ত গৌতম ছাৰক সম্বৰ্ধনা জনাবলৈ মঞ্চত বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব ডক্টৰ সত্যব্ৰত গগৈ ছাৰে। দুয়োজনকে মই মঞ্চলৈ আহ্বান জনাইছোঁ। ধন্যবাদ ছাৰ। পৰৱৰ্তী কাৰ্যসূচীসমূহ অব্যাহত ৰাখিবলৈ মই ডক্টৰ প্ৰশান্ত গৌতম ছাৰক তথা অধ্যক্ষ মহোদয়ক মোৰ মাইক্ৰফোন আগবঢ়াই দিছোঁ। ধন্যবাদ।